নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো প্ৰাইম শোলৈ আৰু মই পাৰ্থ বৰা বানৰ বিভীষিকা প্ৰিয় দৰ্শক আপোনালোকে দেখিছে আৰু কি কম বৰ্ণাত্যই এতিয়াও যি এক হাহাকাৰ পৰিস্থিতিত সন্মুখীন হ'বলগীয়া হৈছে তাৰ কোনো বৰ্ণনা নাই অবৰ্ণনীয় অকল্পনীয় এতিয়াও এই যি বিভীষিকা কমা নাই যিবোৰ ভিজুৱেল চাইছে হসাকৈ ডিস্টাৰ্বিং কিছুমান ভিজুৱেল চাইছে যি ভিজুৱেলছে আমাৰ অসমবাসীক অনাগত বহুকেইটা দশকলৈ কিন্তু আমনি কৰি থাকিব মন জিলাত এতিয়াও বৰষুণ দি আছে বৰ্ণাত্যই বা বানত প্ৰভাৱিত লোকৰ কিছু লোকক আমি দেখিছো নাৰিকল গছত উঠি প্ৰাণ ৰক্ষা কৰিবলগীয়া হৈছে আমাৰ যিসকল সতীৰ্থই অবিৰতভাৱে সেই অঞ্চলসমূহৰ পৰা বিশেষকৈ চৰাইদেউ শিৱসাগৰৰ যোৰহাট জিলাৰ পৰা মূলতঃ নাজিৰাৰ পৰা কাভাৰেজ দি আছে তেওঁলোকেও যি দৃশ্য বৰ্ণনা কৰিছে সেইয়া কিন্তু সাংঘাতিক এক পৰিবেশৰ সূচনা হৈছে যে তাৰ উপলব্ধি প্ৰতিজন অসমীয়াই মৰ্মে কৰিছে এই মুহূৰ্তত বিভিন্ন মেছেজ আমাৰ হাতলৈ আহিছে যোৱা 5 দিন ধৰি দেও সোম মঙ্গল বুধ আজি বৃহস্পতি 5 দিন ধৰি আবাল বৃদ্ধ বনিতা আবদ্ধ হৈ আছে টেঙাপুখুৰী অঞ্চলৰ শিৱসাগৰ চৰাইদেউ জিলাৰ টেঙাপুখুৰী অঞ্চলৰ এখন গাঁৱত একমাত্ৰ যেটো দুই মহলীয়া ঘৰ সেই ঘৰৰ ছাদত সেই দেওবাৰৰ পৰা এতিয়ালৈকে গাঁওখনৰ 70 জন মানুহ আবদ্ধ হৈ আছিলে হেহতিয়াকৈ ৰেস্কিউ হোৱা উদ্ধাৰ হোৱাৰ আমি খবৰ পাইছো তাৰ সমান্তৰালে শিৱসাগৰৰ বহু তেনেলোকৰ আমাৰ হাতলৈ মেছেজ আহিছে যি সকল সেই দেওবাৰৰ পৰা আবদ্ধ হৈ আছে আৰু মৃত্যুৰ সংখ্যাই 45 স্পৰ্শ কৰিছে আৰু দুদিনৰ আগতে নাজিৰাৰ বিধায়ক গৰাকীয়ে সৰু অধিক লোকৰ মৃত্যু হোৱাৰ আশংকা প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী ইতিমধ্যে স্পষ্ট কৰি দিছে 80 জন শিৱসাগৰ মাত্ৰ কেৱল শিৱসাগৰ জিলাত এতিয়াও নিৰুদ্দিষ্ট হৈ আছে নিখোজ হৈ আছে যদি দেওবাৰৰ পৰা নিখোজ হৈ আছে আশা কৰো জীৱিত অৱস্থাত আছে আৰু সোনকালে উদ্ধাৰ হোক আপুনি যদি শিৱসাগৰ বা নাজিৰাৰ দৃশ্যবোৰ দেখিব চাই তেতিয়া দেখিব ৰাস্তাৰ কাষত আলমিৰা বা ঘৰৰ অত্যাৱশ্যকীয় বা মূল্যৱান সামগ্ৰীসমূহ শুকুৱাবলৈ চেষ্টা কৰা হৈছে ঘৰবোৰ প্ৰতিখন ঘৰেই এক প্ৰকাৰ নষ্ট হৈ গৈছে 7-8 ফুট পানী যদি ওপৰলৈ উঠে ঘৰখন বাছি থাকিবনে এনে এক বিভৎস এক পৰিবেশ আৰু যিবোৰ ঘৰৰ পানী শুকাইছে সেইবোৰ ঘৰত 1 ফুট 2 ফুট বুকা পলহ এতিয়া এই যি প্ৰলয়ংকৰী বান বা এই পৰিঘটনা আমি কিয় দেখিলো নাগালেণ্ডৰ বনজিলা ডাৱৰ বিস্ফোৰণৰ কাৰণে আমি দেখিলো নেকি নে অন্য কিবা মানৱ সৃষ্ট কাৰণ আছে নাগালেণ্ডত যোৱা কেই বছৰত 700 বৰ্গ কিলোমিটাৰ 750 বৰ্গ কিলোমিটাৰ যি অৰণ্য সেই অৰণ্য ধ্বংস কৰি পেলোৱা হৈছে যি 4 লেন বনোৱা হল নিৰ্মাণ কৰা হল অসমত সেই 4 লেন নিৰ্মাণৰ প্ৰতি টুকুৰা মাটিৰ চপৰা নাগালেণ্ডৰ পৰা অনা হৈছিল যদি আমি পাহাৰ পৰ্বতৰ সৈতে এনে ধৰণৰ কাম কৰো এনে ধৰণৰ প্ৰলয়ংকৰী পৰিস্থিতি বা বান অবধাৰিত নেকি এনেবোৰ কথা আলোচনা কৰিম আৰু আমাৰ সৈতে সংযুক্ত হ'ব আমাৰ সতীৰ্থসকল আৰু যি সকলক আমি ষ্টুডিওলৈ আজি নিমন্ত্ৰণ কৰিছিলো তেওঁলোকৰ এজনো ষ্টুডিওলৈ আহিব নোৱাৰিলে কাৰণ গুৱাহাটীত বৰষুণ আৰু গুৱাহাটীত বৰষুণৰ পিছত যি এক পৰিবেশৰ সৃষ্টি হৈছে জিএছ ৰোড মহাসাগৰ সদৃশ হৈ পৰিছে সাংবাদিক কলনীৰ সেই ৰাস্তা মহাসাগৰ সদৃশ আৰু যেটো নৰকাসুৰ পাহাৰ গুৱাহাটী মেডিকেল কলেজ হস্পিটেল সংযোগী সেই পাহাৰত এতিয়া কিছু সময়ৰ আগতে ভূমিস্খলন হোৱাৰ আমি খবৰ পাইছো আবদ্ধ হৈ আছে গুৱাহাটীৰ ৰাস্তাত জনতা হাহাকাৰ কৰিছে দিনে দিনে যিমান দিন পাৰ হৈ গৈছে তেনে ধৰণৰ বিভীষিকাই যেন বৃদ্ধি পাইছে আৰু এইবাৰ সাহায্যৰ ক্ষেত্ৰত যদিও বা প্ৰস্তুত নাছিলে চৰকাৰ সেই অঞ্চলত কেতিয়াও বানপানী নহয় বুলি ধৰি লোৱা হৈছিল কিন্তু সাহায্যৰ ক্ষেত্ৰতো 5 দিন পাৰ হৈ যোৱাৰ পিছতো সাহায্যৰ প্ৰক্ৰিয়াটো কিন্তু পৰ্যাপ্ত হোৱা নাই 40-50 খন ৰাবাৰ বুটেৰে লাখ লাখ মানুহক কেনেকৈ উদ্ধাৰ কৰিব আৰু সেই 5 দিনৰ ভিতৰত আন ৰাজ্যৰ পৰা বা দিল্লীৰ পৰা যি ধৰণৰ সাহায্য সেই অঞ্চললৈ পাবগৈ লাগিছিল সেই ধৰণে পোৱা নাই ৰাজনীতিবিদসকল কিন্তু সক্ৰিয় হৈ পৰিছে ময়ূৰ বৰগোহাঁই নাজিৰাৰ বিধায়ক গৰাকী তেওঁকে দেখিছো তেওঁ যিমান পাৰি পাৰ্যমানে যিমান পাৰা সহযোগ কৰিবলৈ সাহায্য প্ৰদান কৰিবলৈ চেষ্টা কৰিছে কিন্তু গোটেই মেচিনাৰীটোৱে যদি ফেইল হৈ যায় দুৰ্যোগ প্ৰশমনৰ গোটেই ব্যৱস্থাটোৱে যদি প্ৰস্তুত হৈ নাথাকে তেতিয়া কিন্তু ৰাইজে দুৰ্ভোগ ভোগে এই কথাবোৰ আমি নতুনকৈ চিন্তাৰ কিন্তু প্ৰয়োজন আছে মোৰ সৈতে সংযুক্ত হ'ব শিৱসাগৰৰ পৰা লাইভত প্ৰদীপ গগৈ মোৰ সতীৰ্থ নাজিৰাৰ পৰা সংযুক্ত হ'ব গৌতম বৰা টিয়কৰ পৰা সংযুক্ত হ'ব দিগন্ত হাজৰিকা নগাঁৱৰ পৰা সংযুক্ত হৈছে ডক্টৰ পাৰ্থজ্যোতি দাস পৰিৱেশ বিজ্ঞানী বিশেষজ্ঞ তেওঁ পানী জলবায়ুৰ দুৰ্যোগ বিষয়ৰ বিশেষজ্ঞ আৰু গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ অফ প্ৰেক্টিছ আৰু আমাৰ সৈতে আছে পাৰ্থ মেডি অসম গণ পৰিষদৰ মুখপাত্ৰ আমাৰ সৈতে আছে বিজেপিৰ বিধায়ক চক্ৰধৰ গগৈ সকলো দূৰৰ পৰা আমাৰ সৈতে সংযুক্ত হ'ব ষ্টুডিওত একজনো লোক বা এজনো ব্যক্তি আহিব নোৱাৰিলে মই দিগন্তৰ ওচৰলৈ যাম যদি টিয়কৰ পৰা তেওঁ সংযুক্ত হৈ আছে দিনৰ ভাগত তেওঁৰ সৈতে কথা পাতিছিলো তেওঁ কৈছে পানী বাঢ়িহে আছে যিসকল বৰ্ণাত্য বানাক্ৰান্ত তেওঁলোক কিন্তু
ঘৰলৈ যাবগৈ পৰা নাই দিগন্ত আপোনাৰ সৈতে সংযুক্ত হৈছোঁ আপোনাৰ পৰা বানৰ শেহতীয়া পৰিস্থিতি জানি দিনত আপুনি যি প্ৰতিবেদন পঠিয়াইছিলে সেই প্ৰতিবেদন দৰ্শকক দেখুৱাম প্ৰথমতে আপোনাৰ পৰা জানিম বানৰ শেহতীয়া খবৰ কিয়কৰ পৰা নিশ্চয় পাৰ্থ আপুনি বহুখিনি কথা ইতিমধ্যে উল্লেখ কৰিছেই কেনে এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল আমি এই ৫টা দিন ধাৰাবাহিকভাৱে দেখুৱাই আহিছোঁ যি আচলতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাত যি ডাৱৰ বিস্ফোৰণৰ পাছৰ যি বান পৰিস্থিতি কোনো কাল কোনো দিন নেদেখা নুশুনা এটা পৰিৱেশ পাৰ্থ চাওক আজি আমি দিনৰ ভাগত এটা স্থানলৈ গৈছিলোঁ এহাল বুঢ়া বুঢ়ী সেই বুঢ়া বুঢ়ীৰ ঘৰটো 4 দিনকৈ পানীৰ তলত আছে কোনোৱে ৰাতি খোৱা নাই ৰাতিপুৱা খোৱা নাই আৰু তেনেধৰণে তেওঁলোকে সময়বোৰ পাৰ কৰিছে এজন যুৱকে আমাৰ কেমেৰাৰ সন্মুখত নিউজ 18ৰ কেমেৰাৰ সন্মুখত হুক হুকাই কান্দি দিছে এটাৰ কাৰণেই যে বছৰ বছৰ তেওঁ কষ্ট কৰি যি অকণ সম্পত্তি গোটাইছিল সেই সম্পত্তিবোৰ পাৰ্থ একেবাৰে নিশেষ হৈ গ'ল আৰু এয়াই এতিয়া বাস্তৱ ইমানেই আচলতে ভয়ানক পৰিস্থিতি আৰু যোৰহাট জিলা আয়ুক্তই ইতিমধ্যে আমাক যিটো তথ্য দিছে পাৰ্থ যে যোৰহাট জিলাখনত 600খন ৰাজহ গাঁও এই 600খন ৰাজহ গাঁৱৰ 177খন ৰাজহ গাঁও পানীৰ তলত পৰিছে আৰু ইতিমধ্যে যি আচলতে কৃষিভূমিয়ে হওক বা যি পশুধন ৮৭,০০০ পশুধন এই বানত আক্ৰান্ত হ'ল আৰু চৰকাৰী যি শিবিৰ সেই শিবিৰ 19টা শিবিৰত ৫,৮০০ লোকে এতিয়া বাস কৰি আছে আৰু ৫৮,০০০ লোকে পাৰ্থ ওচৰৰ সমীপৰ ওখ স্থান নহ'লে চাঙৰ ওপৰত চাং পাতি তেওঁলোকে জীৱন অতিবাহিত কৰিছে কিছু কথা আমি ক'ব লাগিব যে ইতিমধ্যে মই এটা কথা সুধিম ৮৭,০০০ পশুধন আক্ৰান্ত হৈছে বুলি ক'লে কি ক'ব পাৰি ৮৭,০০০ পশুধন কাৰণ জীৱ জন্তু নিজৰ ৰক্ষা মানৱে যেনেকৈ কৰিব তেনেকৈ কৰিব নোৱাৰিব মৃত্যু হৈছে বুলি ক'ব পাৰি ৮৭,০০০ পশুধন ৮৭,০০০ পশুধন সংযোগ বিচ্ছিন্ন হৈছে হয় সংযোগ বিচ্ছিন্ন হৈছে তেওঁৰ সৈতে চেষ্টা কৰিম পুনৰ সংযোগ স্থাপন কৰিবলৈ সংযোগ স্থাপন কৰিব নোৱাৰিলেও দিনৰ ভাগত যিকেইটা প্ৰতিবেদন তেওঁ আমালৈ প্ৰেৰণ কৰিছিলে সেইকেইটা প্ৰতিবেদন মই দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিম বা দেখুৱাম সেইকেইটা প্ৰতিবেদন মই অন্যসকলৰ ওচৰলৈ যাব বিচাৰিছোঁ ৮৭,০০০ পশুধন আক্ৰান্ত হৈছে বুলি তেওঁ ইতিমধ্যেই কৈছে মই বিজেপিৰ বিধায়ক চক্ৰধৰ গগৈ আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব এখন দুখজনক ছবি আমাৰ সন্মুখত মৃতকৰ সংখ্যা ৪৫ স্পৰ্শ কৰিছে কিন্তু এই সংখ্যা বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু যিহেতু পালিত পুত খোৱাৰো আশংকা কৰা হৈছে বহু মৃতদেহ গতিকে বহু মৃতদেহ চাগৈ উদ্ধাৰো নহ'ব তেনেধৰণৰ আশংকা কিন্তু স্থানীয় ৰাইজে প্ৰকাশ কৰিছে আৰু সাহায্য যি ধৰণে পাব লাগিছিল সাহায্য পৰ্যাপ্ত ৰূপত নোপোৱাৰ অভিযোগ উত্থাপন হৈছে কি ক'ব হয় এই কথাটো আপুনি যেটো সুধিলে মই একচুয়ালি আজি মই কথা পাতিব পৰা এটা মানসিক অৱস্থাতে নাই কাৰণ মই ডিব্ৰুগড় জিলাৰ মানুহ মোৰ একেবাৰে ওচৰত বানপানী হৈ আছে কিন্তু বিধানসভাখন এৰিব পৰা নাই কাৰণে ইয়াতে থাকিব লগা হৈছে এই গোটেই ঘটনাটো এটা অতি মৰ্মান্তিক আৰু দুৰ্ভাগ্যজনক এটা ঘটনা যেটো ঘটনা কাহানিও মানুহে বিশেষকৈ শিৱসাগৰ নাজিৰা বা আমাৰ চৰাইদেউ মাহমৰা এই মানুহবিলাকে এনেকুৱা ঘটনা প্ৰাকৃতিক দুৰ্ঘটনা এনেকুৱা কাহানিও দেখাই নাই আজি তাৰ বিপৰীতে হসা কথা ক'ব গলে মোৰ সমষ্টি মানুহে মই এনেকুৱা ধৰণৰ জলাকলা খাইছিল বিগত দিনবিলাকত আমি এইবিলাকৰ লগত সহাৱস্থান কৰি মোৰ খোৱাং সমষ্টিবাসী মানুহে জীয়াই থকাৰ অভিজ্ঞতা আছে আমাৰ কিন্তু তেখেতলোকৰ একেবাৰে নাছিলে কিন্তু হঠাৎ এই যি মানে বিৰাট যি বানপানী আহিল যেটো 50 চনৰ ভূমিকম্পৰ সময়ত আহা বুলি মানুহে আমাক ককাহঁতে কৈছিলে তেনেকুৱা এই বানপানীটো এতিয়া সাংঘাতিক ধৰণে মানুহ একেবাৰে গাঁও ভূঁই সকলো নিশ্চিন্ন কৰি জীৱ জন্তু মানুহ কোন কলৈ গৈছে এটা ক'ব নোৱাৰা এটা অৱস্থা যত দুকুৰিতকে অধিক মানুহ ইতিমধ্যে মৃত্যু হোৱা বুলি চৰকাৰীভাৱে ঘোষণা হৈছে ৮০ জনতকৈ অধিক লোক ইতিমধ্যে মিছিং হৈ থকা বুলি ঘোষণা হৈছে এটো কিবা অলপ বেদনাদায়ক কথা নে গতিকে এইখিনি সহিব নোৱাৰা এটা বেদনা কিন্তু তাৰ মাজতে আমি সমুখলৈ চাই খুজ কাঢ়িব লাগিব আৰ্তজনক আমি উদ্ধাৰ কৰি আনি তেওঁলোকক সুৰক্ষিত স্থায়লৈ আনিব লাগিব আৰু যোৱা ৩ দিন ধৰি নিৰৱ বিচ্ছিন্নভাৱে অসম চৰকাৰৰ বিভিন্ন প্ৰশাসন যন্ত্ৰ ইতিমধ্যে নামি পৰিছে আৰু জনপ্ৰতিনিধি সকলকো চাইছো তেওঁলোকে নিৰন্তৰ শিৱসাগৰ যোৰহাট নাজিৰা এই গোটেই চৰাইদেউৰ বিধায়কসকলে নিৰন্তৰ মানুহৰ মাজতে আছে
আৰু তাৰ তেওঁলোকে উদ্ধাৰ কাৰ্যত আন্তৰিকতাৰ সহযোগিতা কৰিছে বিশেষভাৱে আমাৰ জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই ডাঙৰীয়া লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কালিৰ পৰা গৈ যোগদান কৰাত ইয়াৰ প্ৰাবল্যতা আৰু বাঢ়িছে আৰু ইয়াক অধিক জোৰকৈ কৰিবৰ কাৰণে সক্ষম হৈছে তাৰ মাজতে এতিয়া আমাৰ যিখিনি বন্যাত্য ৰাইজৰ মাজলৈ যিটো আমাৰ খাদ্য সম্ভাৰ বা খাদ্য বস্তু লৈ যোৱাৰ ক্ষেত্ৰত যিটো প্ৰশ্ন আহিছে হেতু নিশ্চিতভাৱে প্ৰশ্ন আহিব কাৰণ একেলগতে এখন বা দুখন চাৰিখন পাঁচখন গাঁও হলে বেলেগ কথা কিন্তু মানে হাজাৰ হিচাপত গাঁও যেতিয়া প্ৰভাৱিত হৈছে আৰু এনেকুৱা কিছুমান আপুনি হেতু চাই জানে যে নগালেণ্ডৰ একেবাৰে হিমামূৰীয়া এলেকা হেবিলাকত পাহাৰীয়া এলেকা বহুত আছে জানজুৰি নৈ নিজৰা বেছি আছে গতিকে যেহেতুকে নগালেণ্ডৰ পৰাই পানী ধাৰটো নামি আহিছে সেইকাৰণে সেই নদীবিলাক পাৰ হৈ বা ইপাৰ সিপাৰ যাবলৈ যথেষ্ট কষ্ট হ'বই আৰু এটোত অনেক মানে বাধা বিঘিনি আহিব কিন্তু তাকো নেউচি আমাৰ এনডিআৰএফ এছডিআৰএফে নিৰন্তৰ কাম কৰি আছে আৰু চৰকাৰ যন্ত্ৰটোৱে ৰাইজৰ মাজলৈ যাতে পানীৰ পৰা খোৱা বস্তুলৈকে যাতে লৈ যাব পাৰে তাত চেষ্টাৰ ত্ৰুটি কৰা নাই কিন্তু প্ৰাকৃতিক এই দুৰ্যোগটোৰ প্ৰাবল্যতাটো বেছি হোৱা কাৰণে কিছু হেম্পাৰ নোহোৱা নহয় মই ভাবিছো এইখিনি লাহে লাহে পানী যদি কমি আহে তো আমি নিশ্চয় মই আপোনাক এৰিব লাগিব মই আপোনাক পুনৰ আপোনাৰ ওচৰলৈ শুনি আছো যে হয় মই শুনি পানী যেতিয়া কমিব ভয়াবহতা আৰু কিন্তু বৃদ্ধি পাব মই দুনাই কোৱাৰ প্ৰয়োজন নাই কিয় ভয়াবহতা বৃদ্ধি পাব তাৰ সমান্তৰালে দৈয়াঙৰ যিটো নিপকুৰ প্ৰকল্প সেই প্ৰকল্পটিও পানী এৰাৰ ফলত সেই অঞ্চলতো বানৰ ভয়াবহতা বৃদ্ধি পাইছে তাৰ লগত এটা কথা ক'ব বিচাৰিম 45 জন লোকৰ মৃত্যু হ'ল 45 জন লোকৰ মৃত্যু হোৱাৰ পিছত অসমৰ বানপানীৰ বাতৰি আজিৰ দিনটোত 5 নম্বৰ দিনাখন ৰাষ্ট্ৰীয় সংবাদপত্ৰৰ এখন সংবাদপত্ৰৰ নাম ল'ব বিচৰা নাই এখন সংবাদপত্ৰৰ প্ৰথম পৃষ্ঠাত আমি পৰিলক্ষিত কৰিলোঁ এই যদি অনুৰূপ ঘটনা উত্তৰ ভাৰতৰ কোনোবা এখন ৰাজ্যত হ'ল হয় তেতিয়া কিন্তু তাৰ ফলাফল বা তাৰ প্ৰতিক্ৰিয়া পৃথক হল হয় বুলি বিভিন্নজনে ক'ব বিচাৰিছে 5 দিন অতিবাহিত হৈ গ'ল ৰাইজ এতিয়াও আবদ্ধ হৈ আছে আৰু চক্ৰধৰ গগৈ ডাঙৰীয়াই যিটো কথা কৈছে জনপ্ৰতিনিধিৰ ক্ষেত্ৰত জনপ্ৰতিনিধি মন্ত্ৰী বিধায়ক যি ধৰণে সোমাই পৰিছে সাহায্যৰ অভিযানত নিজাববীয়াকৈ তেওঁৰ সেই কথাটো গ্ৰহণযোগ্য কিন্তু চৰকাৰী বিষয়াৰ ওপৰত কিন্তু প্ৰশ্ন উত্থাপিত হৈছে এছডিআৰএফ এনডিআৰএফৰ ওপৰত কিন্তু প্ৰশ্ন উত্থাপিত হৈছে উৰিষ্যাৰ মডেল 2021 চনতে ৰিপ্লিকেট কৰাৰ কথা আছিলে উৰিষ্যাৰ ডিজাস্টাৰ মেনেজমেণ্ট মডেল হেয়া কিয় ৰিপ্লিকেট কৰা নহ'ল এনেবোৰ প্ৰশ্ন কিন্তু আজিৰ তাৰিখত প্ৰাসংগিক আৰু আজি দেখিছোঁ শিল্পী সমাজো আগবাঢ়ি আহিছে বিভিন্নজনে আৰ্তনাদৰ কাষত থিয় দিছে বদৰুদ্দিন আজমলেও সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে প্ৰতিটো বানবিধ্বস্ত নামঘৰলৈ প্ৰতিটো নহয় বানবিধ্বস্ত নামঘৰসমূহলৈ 25 লাখ টকা তেওঁ ঘোষণা কৰিছে এতিয়া মই ডক্টৰ পাৰ্থজ্যোতি দাস আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ একাংশৰ ধাৰণা যে এয়া হৈছে প্ৰাকৃতিক দুৰ্যোগ কিন্তু মানৱ সৃষ্ট কাৰণ ইয়াত কি থাকিব পাৰে সুবুৰীয়া পাহাৰীয়া ৰাজ্যসমূহৰ যি পাহাৰবোৰ অৰুণাচলেই হওক বা মেঘালয় হওক বা ইন দিছ কেছ নাগালেণ্ড পাহাৰবোৰৰ যিবোৰ অৰণ্য সেইবোৰ কাটি আমি তহিলং কৰিছোঁ জুম কাল্টিভেশ্যন কৰিছোঁ বৰষুণ আহিছে আৰু গছ নথকাৰ কাৰণে বৰষুণে পানীও আনিছে মাটিও আনিছে যাৰ ফলত এই ধৰণৰ জিয়াটো আমি ভুগিবলগীয়া হৈছে গতিকে মানৱ সৃষ্ট কাৰণকেইটা কি হ'ব পাৰে মথাউৰি নদীকেইখন সেইকেইখন সৰু নদী দিখৌ বা দৰিকা ভোগদৈ সৰু নদী কাহানিও সেই নদীবোৰত পানী ফেনে ফুটুকাৰে নাবাঢ়ে গতিকে এইবাৰ কিয় হ'বলৈ পালে ইয়াৰ মানৱ সৃষ্ট কাৰণ কি হ'ব পাৰে প্ৰথমে মই এই এক অদ্ভুত ধৰণৰ আৰু কেতিয়াও নেদেখা নোপোজা পৰিস্থিতিত উজনি অসমৰ যিসকল লোক পীড়িত হৈছে তেখেতসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিলোঁ আৰু যিসকলে তেওঁলোকৰ উদ্ধাৰ কাৰ্যত ব্ৰতী হৈ আছে তেওঁলোকৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ এই সময়ছোৱা আচলতে আমি যিটো ঘটনা হৈ গ'ল তাৰ ফলত যি নেতিবাচক প্ৰভাৱ মানুহৰ জীৱন জীৱিকাৰ ওপৰত পৰিছে সেইখিনিৰ মোকাবিলা কৰাতহে আমি মূল গুৰুত্ব দিব লাগে কিন্তু এইটোও সঁচা যে এইখিনি সময়তেই আমি কিছু বিশ্লেষণো আমাৰ কৰিব লগা থাকে যেনেকুৱাকৈ আজি আপোনালোকে এইটো এই আলোচনাটোৰ আয়োজন কৰিছে এতিয়া যিখিনি কথা আমি আলোচনা কৰিব খুজিছোঁ সেইটো আলোচনা কৰিলে দুটা লাভ হ'ব এটা হ'ল আমাৰ আৰু বাৰিষাটোৰ আৰু প্ৰায় 2.5 মাহ আছে এই বছৰৰ বাৰিষাৰ এনে ঘটনা অসমত আকৌ পুনৰাবৃত্তি হ'ব পাৰে আৰু দ্বিতীয় কথা ভৱিষ্যতলৈও প্ৰচুৰ পৰিমাণে হোৱাৰ সম্ভাৱনা আছে গতিকে এনে আলোচনাৰ পৰা আমি ভৱিষ্যতে কেনেকৈ আমি এনে ধৰণৰ ঘটনাবিলাকৰ মোকাবিলা কৰিব পাৰোঁ তাৰো এটা মই ভাবোঁ এটা তাতে প্ৰতিফলন ঘটিব
যদিও এই ঘটনাটো ডাৱৰ বিস্ফোৰণ বুলি কোৱা হৈছে, ব্যক্তিগতভাৱে মই এতিয়াও নিশ্চিত নহওঁ, কাৰণ এতিয়ালৈকে আমি যিমান ৰেকৰ্ডত পাইছোঁ 126ৰ পৰা 140 মিলিমিটাৰ মানৰ ভিতৰত 19-20 জুলাইৰ ভিতৰত সেইটো বৰষুণ হৈছে, কিন্তু ডাৱৰ বিস্ফোৰণ নত আচলতে তাতকৈ বেছি মই হস্তক্ষেপ কৰিছোঁ ডক্টৰ দাস। ঘণ্টা আপুনি যিটো পইণ্ট কৈছে, IMD-য়ে এখন বাতৰি কাকতত পঢ়িবলৈ পালোঁ ডাৱৰ বিস্ফোৰণ বুলি তেওঁলোকে মানি লোৱা নাই। IMD-য়ে ডাৱৰ বিস্ফোৰণ নহয় বুলি কৈছে। হয় হয় সেইটো ময়ো কৈছোঁ হয় কাৰণ সেইটো তাৰমানে আমি এনেধৰণৰ বৰষুণক অতিবৃষ্টি বা এক্সট্ৰিম ৰেইনফল বুলি কওঁ, ডাৱৰ বিস্ফোৰণটো ইয়াতকৈ ভয়াৱহ আচলতে। হয় গতিকে যি নহওক সেইটো ডাঙৰ কথা নহয়, কিন্তু অতিবৃষ্টিৰ যিবোৰ ঘটনা, অত্যন্ত বেছি বৰষুণ কম সময়তে দিয়ে, তেনেধৰণৰ ঘটনা প্ৰাকৃতিকভাৱে আমাৰ ইয়াত হৈ থাকে। আমাৰ যিটো আমাৰ ভৌগোলিক আৰু আমাৰ জলবায়ুবিক যিটো পৰিস্থিতি, কিন্তু জলবায়ুৰ পৰিৱৰ্তনৰ বাবে তেনেধৰণৰ ঘটনাবোৰ বেছিকৈ হৈছে। যোৱা 2 বছৰমান আগৰ এটা আন্তৰ্জাতিক এটা অধ্যয়নত কৈছে যে আমাৰ এই উত্তৰ পূৰ্বাঞ্চলত, বিশেষকৈ মেঘালয়, নাগালেণ্ড, অসম এই অঞ্চলত এক্সট্ৰিম ৰেইনফলৰ যিবোৰ ঘটনা, যিবোৰত ধৰি লওক দৈনিক 150 মিলিমিটাৰৰ বেছি বৰষুণ হয়, তেনেকুৱা 1950 চনমানৰ পিছত এতিয়ালৈকে প্ৰায় 4 গুণ বৃদ্ধি হৈছে। এইটো এটা সাংঘাতিক ডাঙৰ কথা, আৰু সেইটো যে হৈছে আমিতো প্ৰমাণ পায়ে আছো। অলপ দিনৰ আগতে গাই নদীত অৰুণাচলত প্ৰত্যেক বছৰতে আমি দেখি আছো যে এনেধৰণৰ এক্সট্ৰিম ৰেইনফলৰ ঘটনা বা অতিবৃষ্টিৰ ঘটনা ঘটি আছে। আগতেও ঘটিছিল, ৰিপৰ্ট কম হৈছিল, আজিকালি ৰিপৰ্ট হয়। এতিয়া সেইটো এটা ট্ৰিগাৰিং ফেক্টৰ দেই, এই যিটো আমাৰ আজিকালি ঘটনাটো ঘটি আছে। কিন্তু ইয়াৰ স্কেলটো যে ইমান ডাঙৰ হ'ল, ইমান যে বেছি ক্ষয় ক্ষতি হ'ল, ইমানবোৰ ঠাইত ইমানবোৰ বেছি মানুহ প্ৰভাৱিত হ'ল, সেইখিনিত কিন্তু মানৱ সৃষ্ট কাৰণ জড়িত হৈ আছে। এই ঘটনাটো যদি আজি প্ৰায় 40-50 বছৰ আগতে হ'লহেঁতেন, ইমান ক্ষয় ক্ষতি নহ'লহেঁতেন। নিশ্চয় তাৰ মূল কাৰণ হ'ল এতিয়া আমাৰ যিবোৰ আমাৰ ফ্লাডপ্ৰ'ন এৰিয়া আছে, সেইবোৰ বা কেচমেণ্ট এৰিয়া আছে, তাত আমাৰ জনসংখ্যা বাঢ়িলে, ডক্টৰ দাস, মানৱ সৃষ্ট কাৰণ যদি আপুনি এটা কয়, মই সেই কাৰণটো গ্ৰহণ কৰি মই আমাৰ সাংবাদিকসকল অপেক্ষা কৰি আছে, বিশেষকৈ বানত প্ৰভাৱিত অঞ্চলৰ পৰা তেওঁলোকৰ ওচৰলৈ যাম। এটা কাৰণ, মানৱ সৃষ্ট এটা কাৰণ মই মূলতঃ ক'ম যে আমাৰ যিটো আপাৰ কেচমেণ্ট এৰিয়াত যিখিনি আমাৰ পাহাৰীয়া অঞ্চল, সেই অঞ্চলতে আমাৰ গোটেই ৱাটাৰ ছেটবিলাক আছে, আমাৰ নদীবিলাকৰ কেচমেণ্ট এৰিয়া অৱশ্যে। সেই ঠাইৰ ইকলজিকেল হেল্থ কেনে অৱস্থাত আছে তাৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ। যদি খুব বেছি নিৰ্বননীকৰণ হৈছে, মাইনিং হৈছে, যদি বিভিন্ন ধৰণৰ কনষ্ট্ৰাকশ্যনৰ কাৰণে আমাৰ পাহাৰৰ শ্লোপবোৰ ডিষ্টেবিলাইজ হৈছে, তেতিয়াহ'লে সেইবোৰ কাৰণত কম বৰষুণতেই লেণ্ডশ্লাইড হ'ব পাৰে। আৰু এনেধৰণৰ ঘটনা 2022 চনত ডিমা হাছাও আৰু মণিপুৰত আমি দেখি থৈছোঁ, পৰিলক্ষিত কৰিছিলোঁ। গতিকে সেইটোৰ এটা প্ৰচুৰ সম্ভাৱনা আছে। মই এৰিলোঁ আপোনাক, মই পুনৰ আপোনাৰ ওচৰলৈ যাম। দ্বিতীয়টো কাৰণৰ কাৰণে পুনৰ আপোনাৰ ওচৰলৈ যাম। বন জংঘল আমি ধ্বংস কৰিছোঁ পাহাৰীয়া ৰাজ্যসমূহৰ, সি এক অন্যতম কাৰণ। গতিকে অসম চৰকাৰে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে নাগালেণ্ডৰ সৈতে কথা বতৰা পাতিব। মই এতিয়া বান বিধ্বস্ত অঞ্চল 2 স্থানৰ পৰা মোৰ সাংবাদিক প্ৰথমতে মই আৰম্ভ কৰিছোঁ প্ৰদীপ গগৈ, আপোনাৰ পৰা। আপোনাৰ নিজা ঘৰখন বানত, নিজা ঘৰৰ সামগ্ৰীবোৰ বানত উটি গৈছে, আপোনাৰ পিতৃ মাতৃ অন্য স্থানত আশ্ৰয় ল'বলগীয়া হৈছে। তৎসত্ত্বেও আপুনি বানৰ খবৰবোৰ অসমৰ ৰাইজক আমাৰ যোগেদি, নিউজ 18ৰ যোগেদি দেখুৱাই আছে। এই মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিম, শিৱসাগৰত বানৰ প্ৰভাৱ বৃদ্ধি পাইছে বুলি আমি গম পাইছোঁ। পানীৰ যি মাত্ৰা, সেই মাত্ৰা কমা নাই। শেহতীয়া খবৰ আপোনাৰ পৰা। হয়, শেহতীয়াকৈ এতিয়া সন্ধিয়াৰ ভাগত দিখৌ জলস্তৰ বিপদসীমাৰ 2 মিটাৰ ওপৰে বৈ আছে। সেইদৰে যি দৰিকা নদী, যিখনে আমাৰ শিৱসাগৰ চহৰতো সংহাৰ ৰূপ ধাৰণ কৰিলে, বেতবাৰী মৌজাকে ধৰি বিস্তীৰ্ণ এলেকা প্লাবিত কৰিলে, সেই দৰিকা নদীৰো বিপদসীমাৰ 2 মিটাৰ ওপৰে বৈ আছে। দিনৰ পুৱাৰ ভাগত দৰিকাৰ জলস্তৰ কিছু হ্ৰাস পাইছিলে, কিন্তু বৰ্তমান বাঢ়িয়ে আছে। দিখৌ জলস্তৰ পুৱাৰ ভাগত কিছু হ্ৰাস পাইছিলে, কিন্তু সন্ধিয়া পুনৰ বৃদ্ধি পালে। বৰ্তমান মই যিমান তথ্য লাভ কৰিছোঁ আনুষ্ঠানিকভাৱে প্ৰশাসনৰ পৰা, সেই বিষয়ে কিছু কথা উল্লেখ কৰিব বিচাৰিছোঁ। আমিতো সমগ্ৰ এলেকাত ডুব গৈ আছোঁ, বৰ্তমান সুৰক্ষিত স্থানলৈ আহি সম্প্ৰচাৰ কৰিব লগা হৈছে। এই মুহূৰ্তত আমাৰ হাতত পৰা তথ্য অনুসৰি নাজিৰা যি ৰাজহ চক্ৰ আছে, সেই নাজিৰা ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় 126খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। সেইদৰে সোণাৰী যি এটা পাৰ্ট, শিৱসাগৰ যি
অংশৰ ৰাজচক্ৰৰ অন্তৰ্গত সোণাৰ নাজিৰা ৰাজচক্ৰ এলেকাত হয়। সোণাৰী এটা পাৰ্ট পৰিছে, তাত 19খন গাঁও ক্ষতিগ্ৰস্ত হৈ আছে। সেইদৰে আমগুৰি ৰাজচক্ৰ এলেকাত 92খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। ডিমৌ ৰাজচক্ৰত অন্তৰ্গত 27খন গাঁও প্লাবিত হৈছে, এই বানত বিধ্বস্ত হৈছে। সেইদৰে হয়। শিৱসাগৰ ৰাজচক্ৰত 64খন গাঁও প্লাবিত হৈছে। মুঠ 328খন গাঁও এই মুহূৰ্তত বানত ক্ষতিগ্ৰস্ত হৈছে। এয়া শিৱসাগৰ জিলা প্ৰশাসনে দিয়া তথ্য, কিন্তু ইয়াতকৈ অধিক ক্ষতিৰ হোৱা সম্ভাৱনাই বেছি। দ্বিতীয়তে মই উল্লেখ কৰিব বিচাৰিছোঁ যে কৃষিভূমিৰ কথা কৈছোঁ। কৃষিভূমি শিৱসাগৰ জিলা প্ৰশাসনে সদৰি কৰা অনুসৰি এই পৰ্যন্ত প্ৰায় 13,000 হেক্টৰ কৃষিভূমিত সম্পূৰ্ণৰূপে বৰ্তমান বিধ্বস্ত হৈ পৰিছে। সেইদৰে 3,92,195 গৰাকী ব্যক্তি এই বানত ক্ষতিগ্ৰস্ত হৈছে। এয়া প্ৰশাসনে দিয়া তথ্য, কিন্তু ইয়াৰ পৰিমাণ অধিক হ'ব বুলি আমি নিশ্চিত, কাৰণ বহু ঠাইত এতিয়াও প্ৰশাসনৰ লোক উপস্থিত হৈ গৈ পোৱা নাই। ছাৰ্ভে কৰিব পৰা অৱস্থালৈ তেওঁলোকে যাব পৰা নাই। গতিকে এই যি সদৰি কৈছোঁ যে 300ৰো অধিক গাঁও বৰ্তমান বিধ্বস্ত হৈ পৰিছে, বানত প্লাবিত হৈছে। মই এটা কথা সুধিম, 300ৰো অধিক গাঁৱৰ আজি 4 দিন ধৰি 300ৰো অধিক গাঁৱৰ প্ৰদীপ, 300ৰো অধিক গাঁৱৰ ধৰি ল'লো কিমান ঘৰ থাকিব? 3,000 ঘৰ বা বেছি হ'ব, 3,000ৰ পৰা 7,000 ঘৰ। প্ৰতিখন ঘৰেই এক প্ৰকাৰ পানীৰ তলত বুৰ গৈছিল, যিহেতু প্ৰতিখন ঘৰেই এক প্ৰকাৰ ধ্বংস হৈ গৈছে, বাসোপযোগী নোহোৱা হৈ পৰিল প্ৰতিখন ঘৰেই। কি ক'ব? হয়, প্ৰতিখন ঘৰতে বৰ্তমান বিধ্বস্ত হৈ আছে। বানৰ এককাল এবুকু পৰ্যন্ত পানী, কাৰোবাৰ টিঙৰ ওপৰে, ঘৰৰ মুধচৰ ওপৰে পানী বাগৰিছে। মোৰ নিজৰ ঘৰখনতে এককাল পৰ্যন্ত পানী এতিয়াও আছে। আজি 4 দিনত ভৰি দিছে বেতবাৰী মোজা। সেইদৰে আজি শিৱসাগৰ চহৰতো দেখা গৈছে, শিৱসাগৰ চহৰ সম্পূৰ্ণৰূপে বানত প্লাবিত হৈ আছে। আৰু যিবিলাক ঘৰ ইতিমধ্যে ওলাইছিলে, যিবিলাক কিছু নাজিৰা এলেকাত বহু ঘৰ পানীত ডুবিছিলে, কিন্তু বৰ্তমান শুকাইছিলে, কিন্তু সেইবিলাকো অৱস্থা অতি তথৈবচ। সম্পূৰ্ণ একাঠু পৰ্যন্ত ঠায়ে ঠায়ে পলস পৰিছে ঘৰৰ ভিতৰত। গতিকে এই ক্ষয়ক্ষতিবিলাক আছেই। পশুধন বহু উটি গৈছে, সেই হিচাপটো আমি পাম কিছু সময়ৰ পিছতে। বহু পশুধন উটি গৈছে। যিবিলাকে স্বাৱলম্বী হোৱাৰ পথ বাছি লৈছিলে, ফিচাৰী এটা খান্দি, পুখুৰী এটা খান্দি, সেই মাছ সম্পূৰ্ণৰূপে বৰ্তমান গুচি গৈছে। কেৱল মই মৃত্যুৰ মুখত পৰা লোকৰ সংখ্যাই শিৱসাগৰ জিলাত 20 গৰাকীও অধিক হৈছেগৈ। এই তথ্য আৰু বাঢ়িব, কাৰণ প্ৰশাসনে কেতবোৰ তথ্য সদৰি কৰিব পৰা নাই। হয়, মই ল'লোঁ, আপোনাক এৰিছোঁ। আপুনি নিৰাপদ স্থানত থাকক। আৰু আপোনাৰ ঘৰৰ কথা ক'লেই 4 দিন পাৰ হৈ গ'ল। আপোনাৰ নিজৰ ঘৰটো বেতবাৰী মৌজাত, সেই ঘৰটোত এতিয়াও কিমান 4 ফুট পানী এতিয়াও। গতিকে তাৰ পৰাই আমি উপলব্ধি কৰিব পাৰোঁ কিমান ভয়াৱহ আছিল বা কিমান ভয়াৱহ এই বান। আৰু এই বানৰ পানী কিন্তু এতিয়াও শুকোৱা নাই। শুকোৱাৰ পিছতো এক অনাকাংক্ষিত বা এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। মই গৌতম আপোনাৰ ওচৰলৈ গৈছোঁ। নাজিৰা সকলোতকৈ বেছিকৈ প্ৰভাৱিত সেই সমষ্টি, নাজিৰা সমষ্টিত আমাৰ উপস্থিত আছে আমাৰ সতীৰ্থ গৌতম। তেওঁ আজি 4 দিন ধৰি নাজিৰা সমষ্টিৰ আৰু আন অঞ্চলৰ শিৱসাগৰ, চৰাইদেউ ইত্যাদিৰ পৰা বাতৰি সংগ্ৰহ কৰি আমাক প্ৰেৰণ কৰি আছে। অসমবাসীয়ে দেখি আছে তেওঁৰ যোগেদি নাজিৰাৰ অৱস্থা। আপোনাৰ পৰা জানিব পাৰিম শেহতীয়া খবৰ কি? হয়, নিশ্চয়কৈ পাৰ্থ চাওক, আজি কিছু সময় পূৰ্বে বিয়লি প্ৰায় 3:30-4 বজাৰ ভিতৰত আমি যি স্থানত, অৰ্থাৎ দিখৌ নদীখনে যি তাণ্ডৱ চলাইছিলে ডিব্ৰুগড় চন্তক, তাৰ পৰা যদি আমি আগলৈ যাওঁ তেনেহ'লে নাগালেণ্ডৰ মন জিলা আৰু লংলিং জিলা সংযোগী এখন দলং আছে, তুলসী ঘাট বুলি কয় সেই অঞ্চলটোত। তালৈ গৈছিলোঁ আৰু তালৈ গৈ দেখা পালোঁ যে এটা কথা ওলাই আছিল যে দিখৌ নদীত ব্যাপকভাৱে পুনৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। আমি তাক চাবলৈ নাগালেণ্ডৰ যি স্থানৰ পৰা সেই দিখৌ ওলাই আহিছে, যি স্থানত দিখৌৱে তাণ্ডৱ ৰূপ লৈছিলে যোৱা দেওবাৰে 19 জুলাই তাৰিখে, তালৈ গৈছিলোঁ। কিন্তু আমি দেখা পালোঁ যে দিখৌ নদীৰ জলপৃষ্ঠ বহুত তলত আছে আৰু তাত কোনো জলপৃষ্ঠ বৃদ্ধি হোৱা নাই। 19 জুলাই তাৰিখে যিমান জলপৃষ্ঠ আছে তাতকৈ প্ৰায় 20 ফুট তলেদি আজি দিখৌ নদীখন সেই অঞ্চলেদি বৈ আহিছে চৰাইদেউ তথা শিৱসাগৰ জিলালৈ। গতিকে তেতিয়া আমি ধাৰণা কৰিছিলোঁ যে, আৰু যিটো ভিডিঅ' আছে 19 জুলাই ভিডিঅ' আৰু আজিৰ ভিডিঅ' যদি আপুনি লক্ষ্য কৰে দেখিব যে প্ৰায় 19 ফুট 20 ফুটৰ তফাত। আৰু
সেই দিনটো যি তাণ্ডৱৰ সৃষ্টি কৰিছিলে সেইটো সঁচাকৈ স্বাভাৱিক আছিলে যে যি নাগালেণ্ডত যদি জলপৃষ্ঠ ইমান হয় তেনেহ'লে নামনি অঞ্চলত তেনেধৰণৰ তাণ্ডৱ হোৱাটোৱেই স্বাভাৱিক কিন্তু যেতিয়া আমি উভতি আহিছিলোঁ উভতি অহাৰ সময়ত প্ৰায় 5 বাজি গৈছিলে তেতিয়া সন্তক তথা বিহুবৰ অঞ্চলত আমি দেখা পাইছিলোঁ যিবোৰ ঘৰ সম্পূৰ্ণৰূপে পানীত ডুব গৈ আছিলে পানী হ্ৰাস পাইছিলে পলস পৰি আছিলে তেওঁলোকে ঘৰসমূহ চাফা কৰিছিলে পৰিষ্কাৰ কৰিছিলে কিন্তু বিয়লি প্ৰায় 5 বজাৰ পৰা পুনৰ পথেদি কেইবা স্থানত সন্তকৰ পথৰ ওপৰেদি ব্যাপক হাৰত দিখৌ নদীৰ জলপৃষ্ঠ বৃদ্ধি পায় পানী ববলৈ আৰম্ভ কৰিছে আৰু হয়তো বৰ্তমানলৈকে সেই পথেৰে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে কিয়নো আমি আহোঁতেই আমি গাড়ী চলাব পৰা হোৱা নাছিলে অতি সাৱধানেৰে আহিব লগা হৈছিলে জলপৃষ্ঠ সেই পথটোৰ ওপৰত প্ৰায় 3 ফুট পৰ্যন্ত পানী সেই সময়ত আছিলে গতিকে এইটো এটা প্ৰশ্নৰ সৃষ্টি হৈছে যে নাগালেণ্ডত তাৰ পৰা কিছু নিলগতে থকা নাগালেণ্ডত দিখৌ নদীৰ জলপৃষ্ঠ অতি নিম্ন স্তৰত আছে কিন্তু আমি দেখা পালোঁ যে নাজিৰাৰ সন্তক বিহুবৰ অঞ্চলত দিখৌ নদীৰ জলপৃষ্ঠ পুনৰ উফন্দি পুনৰ সেই ঘৰসমূহ বুঢ়াই পেলাবলৈ আৰম্ভ কৰিছে আৰু ইয়ালৈ আহি বিভিন্ন স্থানলৈকে আমি যিটো দেখা পালোঁ যে এই বানপানী বা এই জলপ্ৰলয় স্বাভাৱিক নহয় এই সম্পূৰ্ণৰূপে অভূতপূৰ্ব আৰু ইয়াৰ উৎসটো কি সেই সন্দৰ্ভত কিন্তু অসম চৰকাৰ তথা ভাৰত চৰকাৰে ইয়াৰ উৎসলৈ গৈ বিশেষজ্ঞৰ দল প্ৰেৰণ কৰি ইয়াৰ আঁৰৰ কাহিনীটো উলিওৱা অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে যিহেতু স্বাভাৱিকতে সকলোৱে বৰ্তমান এটাকে মানি আছে যে তাতে নাগালেণ্ডৰ মন জিলাত ডাৱৰ বিস্ফোৰণ ঘটিছিলে কিন্তু ডাৱৰ বিস্ফোৰণৰ প্ৰাবল্য কেনে আছিলে যি স্থানত ডাৱৰ বিস্ফোৰণ ঘটিছিল বুলি কোৱা হৈছে অটিং ভিলেজৰ সমীপত ডাৱৰ বিস্ফোৰণ ঘটিছিল বুলি কোৱা হৈছে সেই অটিং ভিলেজলৈও আজিৰ পৰা কেইবছৰমান পূৰ্বে মই বাতৰি সংগ্ৰহৰ বাবে গৈছিলোঁ গতিকে ইয়াৰ আঁৰৰ কি যিটো কাহিনী যে ইয়াত যি জলপ্ৰলয়ৰ সৃষ্টি হৈছে ইয়ালৈ যদি যিসকল লোকে আহি ইয়াত যদি সেইসমূহ স্থানলৈ যায় তেনেহ'লে উপলব্ধি কৰিব পাৰিব যে এটা চুনামি অহাৰ পিছত সেই অঞ্চলসমূহত যেনেধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হয় অৰ্থাৎ বহু সংখ্যক গাড়ী ইতিমধ্যে পানীত উটুৱাই নিছে শ বাসগৃহ ইতিমধ্যে ভাগি ছিগি চিনমুকাম নাইকিয়া হৈ পৰিছে কেইবাখনো গাঁৱৰ অস্তিত্ব বিলোপ পাইছে বিহুবৰ আৰু সন্তক অঞ্চলত তালৈ বৰ্তমানো যাব পৰা অৱস্থাত নাই আৰু সমগ্ৰ নাজিৰা সমষ্টিটো ঠিক সেইদৰে শিৱসাগৰ জিলাখনৰ আটাইকেইটা ৱাৰ্ড আটাইখিনি পঞ্চায়ত বৰ্তমান পানীৰ তলত বিভিন্ন স্থানত যিসকল লোক আছে তেওঁলোকে সুৰক্ষিত অৱস্থাত আছে যদি বৰ্তমানলৈকে ভিতৰুৱা বহু অঞ্চলত বহু লোক এতিয়াও জলবন্দী হৈ দিন পাৰ কৰিব লগা হৈছে তেওঁলোকে কোনো খাদ্য ইত্যাদিও লাভ কৰা নাই গতিকে এইটো যি অভূতপূৰ্ব আৰু অস্বাভাৱিক যিটো বান ইয়াৰ আঁৰৰ কাৰণ কি সেই কথাটো কিন্তু কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে বিশ্লেষণ কৰি মই পুনৰবাৰ কৈছোঁ নাগালেণ্ডৰ সেই স্থানলৈ যোৱাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে আৰু আমি যিটো বাতৰি সংগ্ৰহ আজি কৰিবলৈ গৈছিলোঁ তাত দেখা পাইছিলোঁ যে দিখৌ নদীখন নাগালেণ্ডৰ যিটো স্থানত আমি কৈছিলোঁ যে তুলসী ঘাটৰ পৰা এটা কেঁকুৰিলৈ নদীখন আৰু ওপৰলৈ গৈছে তাৰ পৰা বৈ আহিছে সেই স্থানত এটা পাহাৰত ব্যাপক ভূমিস্খলন হৈছিলে ভিডিঅ' ফুটেজত দেখিলে গম পাব পাৰি যে সেই এটা প্ৰকাণ্ড পাহাৰৰ বিভিন্ন স্থানৰ ভূমিস্খলন হৈ এক বৃহৎ অংশ সেই পাহাৰটো গাৰ পৰা খহি পৰাৰ তাত চিন স্পষ্ট হৈ আছে গতিকে তাত যে কিবা এটা ডাঙৰ ভূতাত্ত্বিক পৰিৱৰ্তন ঘটিছে বা তেনেধৰণৰ ঘটনা সংঘটিত হৈছে গতিকে গৌতম আপোনাক মই অকণমান ৰখাইছোঁ অপেক্ষা কৰিবলৈ অনুৰোধ জনাম আৰু পিছৰ পৰা আপোনাৰ ওচৰলৈ আহিলে আপোনাৰ পিছফালে যিসকল লোক আছে তেওঁলোকৰ মন্তব্য ল'ব বিচাৰিম আপুনি তেওঁলোকৰ মন্তব্য ল'ব গতিকে ভূতাত্ত্বিক কিবা এটা ঘটনা ঘটিছিলে আৰু ডাৱৰ বিস্ফোৰণ আৰম্ভণিৰ পৰা কৈ আছিলোঁ আজিও ডাৱৰ বিস্ফোৰণ বুলি কৈছোঁ কিন্তু এতিয়া IMDয়ে বাতৰি কাকতত পঢ়িবলৈ পালোঁ ডাৱৰ বিস্ফোৰণ নহয় বুলি কৈছে পৰিৱেশবিদ ডক্টৰ পাৰ্থজ্যোতি দাসেও ডাৱৰ বিস্ফোৰণ এয়া হ'ব নোৱাৰে বুলি কৈছে যদি ডাৱৰ বিস্ফোৰণ নহয় কি আছিলে যদি আজি দিখৌ নৈৰ যি জলস্তৰ যদি 20 ফুট তললৈ নামি গৈছে পুনৰ এই দিখৌ নৈখনে তেনেধৰণৰ এক অস্বাভাৱিক চৰিত্ৰৰ প্ৰদৰ্শন কিয় কৰিলে ইৰেটিক বিহেভিয়াৰ কিয় ডিছপ্লে কৰিলে দিখৌ নৈয়ে আঁৰত কি জলস্তৰ বৃদ্ধি পোৱা নদীসমূহৰ পানী অনায়াসে উত্তৰলৈ আহি ব্ৰহ্মপুত্ৰত কিয় পৰিবগৈ পৰা নাই নপৰাৰ কিবা বিশেষ কাৰণ আছে নেকি মথাউৰিবোৰ কি হ'ল এনেধৰণৰ প্ৰশ্নবোৰ প্ৰাসংগিক বিনা মথাউৰিৰো বিভিন্ন সৰু সৰু নদী আছিলে এইবোৰ প্ৰশ্ন প্ৰাসংগিক কিন্তু মই ডক্টৰ পাৰ্থ মেধি আপোনাৰ ওচৰলৈ যাম অসম গণ পৰিষদৰ প্ৰতিনিধি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব প্ৰথম কথা ৰাজনীতিবিদসকল মই কৈছোঁৱে তেওঁলোকে প্ৰাজ্যমানে কৰিছে সাহায্য আগবঢ়াব বিচাৰিছে নিজাববীয়াকৈ নিজা ইনিচিয়েটিভৰো তেওঁলোকে কাম বন কৰিছে কিন্তু প্ৰশাসনতন্ত্ৰটোৱে যি ধৰণে ৰেছপন্স প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগিছিল যদি আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহে প্ৰতিবেদনৰ ওপৰত প্ৰতিবেদন প্ৰকাশ কৰিছিলে এক্সট্ৰিম ক্লাইমেট চেঞ্জত এনেধৰণৰ ঘটনা ঘটিব পাৰে বিগত সময়ত এনেধৰণৰ ঘটনা ডিমা হাছাওকে ধৰি মণিপুৰকে ধৰি আন অঞ্চলত আমি পৰিলক্ষিত কৰিছিলোঁ আমি প্ৰস্তুত হ'ব লাগিছিল নে নাই বিশেষকৈ
প্ৰশাসন যন্ত্ৰটো প্ৰস্তুত হৈ থাকিব লাগিছিল নে নাই? নাই, চাওক, কথাটো আমি এই ধৰণে আমি বস্তুটো চাব লাগিব যে এইটো কথা সঁচা যে আজি যি এই আমাৰ ফ্লাডটো হৈছে, এইটো আপোনাৰ কোনোদিনে আমি যোৱা লাষ্ট 50-60 ইয়াৰ্ছৰ ব্যৱধানত আমি এনেকুৱা কোনেও নেদেখা আৰু নুশুনা এনেকুৱা ধৰণৰ এটা আমাৰ বানপানী আজি মানে অসমৰ এই 4খন জিলাই দেখিবলৈ পাইছে। এতিয়া ইয়াৰ মোৰ আগত আমাৰ পাৰ্থদাই কৈ গ'ল যে ইয়াৰে এটা এনালিচিছ হোৱা উচিত বা নিশ্চিতভাৱে এই বিপদটো যেতিয়া পাৰ হৈ যাব তাৰ পিছত ডেফিনেটলি চৰকাৰী স্তৰত নিশ্চিতভাৱে এটা অনুসন্ধান বা এটা এনালিচিছ কৰা যাব বিশেষজ্ঞসকলক লৈ কেনে যে এনেধৰণৰ মানে কি বুলি কয় এই মানে এইটো ইণ্টেনচিটিত এনেকুৱা ফ্লাড কিয় হ'ল। এতিয়া চাওক, আপুনি কৈ আছে যে মানে প্ৰস্তুত মানে আপোনাৰ মানে প্ৰিপেয়াৰনেছৰ কথা। চাওক, এটা কথা আমি বুজি পাব লাগিব যে 20 তাৰিখৰ যোনটো এতিয়া ক্লাউড বাৰ্ষ্ট হৈছিল নে এইটো এক্সেচিভ মানে কি বুলি কয় মানে ৰেইনফল আছিলে, সেইটোতো বিশেষজ্ঞসকলে ক'ব। কিন্তু আমি যদি ষ্টেটিষ্টিক্সলৈ আমি যদি চাবলৈ যাওঁ, এইটো কথা সঁচা যে 20 তাৰিখৰ দিনাখন মন ডিষ্ট্ৰিক্ট, মোককচং ডিষ্ট্ৰিক্ট আৰু ৱোখা ডিষ্ট্ৰিক্টৰ যোনটো আপষ্ট্ৰীম কেচমেণ্ট এৰিয়া, তেওঁলোকে কিন্তু বহুত মানে এবনৰ্মেল ৰেইনফল ৰিচিভ কৰিছিলে। মানে মই যদি ষ্টেটিষ্টিকেলি ক'বলৈ যাওঁ 130 মিলিমিটাৰ, 126 আৰু 69 মানে আপোনাৰ মন, মোককচং আৰু ৱোখা। চ' সেইটো খুব কম সময়ৰ ভিতৰত এইমাত্ৰ আমাৰ মানে আমাৰ নিউজ 18ৰ আমাৰ যি সাংবাদিক মানে হেৰি আছে, তেখেতে এইমাত্ৰ ক'লে যে 19-20 ফুট পানী মানে ওপৰেদি নৰ্মেল হেৰিৰ পৰা ওপৰলৈ গৈছিলে। সেইখিনি পানী ধৰক আমি যদি ডিষ্টেঞ্চটো চাবলৈ যায়, আমাৰ অসমৰ পৰা যদি নাগালেণ্ড বৰ্ডাৰৰ সেই ডিষ্টেঞ্চ চাবলৈ যায়, হাৰ্ডলি কিমান হ'ব, 55 to 60 কিলোমিটাৰ। আৰু যেতিয়া আমি ৰাস্তাৰে যেতিয়া আমি ধৰক গাড়ী চলাই আহো তেতিয়া 1-1.5 ঘণ্টাৰ বাট। কিন্তু যেতিয়া আপোনাৰ পাহাৰৰ পৰা ওপৰৰ পৰা তললৈ যেতিয়া নদী আহে, নদীয়ে কিন্তু আপোনাৰ সেনেকুৱা ৰাস্তা নাচায়, য'ত শ্বৰ্টেষ্ট ৱে পায় সি খুব স্পীডত তলত নামি আহে। চ' তেনেস্থলত আমাৰ মানে কি বুলি কয় মানে প্ৰিপেয়াৰ্ড হৈ কেনে বা মানুহক আমি নিৰাপদ স্থানলৈ পঠোৱা মানে কম সময়ত মানে এইটো মই আইনৰ ছাত্ৰ, আমি মানে টৰ্চ বোলা ছাবজেক্টত আমি পঢ়িব পাইছিলো এক্ট অফ গড। দিছ ইজ এ পিয়ৰ কেছ অফ এক্ট অফ গড, য'ত নেকি ধৰক আমি মানে কি বুলি কয় মানে কোনো চৰকাৰ বা কোনো চৰকাৰক আপুনি জগৰীয়া কৰিব নোৱাৰে যে চৰকাৰে হেৰি কৰা নাই। কিন্তু আপুনি চাওক, আফটাৰ দিছ ফ্লাড কি ধৰণে যুদ্ধকালীন মানে হেৰি লৈ প্ৰিপেয়াৰ্ডনেছ লৈ এতিয়া আমাৰ এই চৰকাৰখনৰ, মই চৰকাৰ বুলি নকওঁ, চৰকাৰ বেচৰকাৰ সকলোৱে আমি মিলি জুলি কেনে আমি চেষ্টা কৰি আছো যে কি ধৰণে আমি এই বিপদত পৰা আমাৰ নিজৰ মানুহখিনি, এই 4খন ডিষ্ট্ৰিক্টৰ মানুহখিনিও আমাৰ নিজৰ মানুহখিনি যিখিনি আজি এই বিপদত আছে, আমি তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰিছো। আমাৰ দলৰ ফালৰ পৰা, অসম গণ পৰিষদৰ দলৰ পৰা নেতা কৰ্মীকে ধৰি কেনে এটা বৃহৎ সজাতি দল এটা আমি অলৰেডি আমি যুঁজা কৰি আছো। আমি মানে এই বানপীড়িত মানুহখিনিক আমি সহায় কৰিবলৈ আমি নিশ্চিতভাৱে আমি আগুৱাই যাম। হয়, আগুৱাই যাব। আৰু 5 দিন হৈ গ'ল, সোনকালে যাওক, পৰিকল্পনা কৰক। নিশ্চিত তাতে আমাৰ বিধায়ক 5 days দেওবাৰৰ পৰা আৰম্ভ হৈছে। আমাৰ বিধায়ক তাতে আছেই, তাতে অন গ্ৰাউণ্ড তেওঁ কাম কৰি আছে। আমি গুৱাহাটীৰ পৰাও আৰু আমি সংগ্ৰহ কৰি আমি যাবলৈ ওলাইছো। ইয়াৰ লগতে মই আৰু এটা কথা ক'বলৈ খোজো যে চাওক, এই এক্সেপশ্যনেল ৰেইনফলৰ পিছত এতিয়া ৰেস্কিউ অপাৰেশ্যন চলি আছে, ফ্লাড ৱাটাৰ ৰিচিভ কৰাৰ পিছতো এটা পৰিস্থিতি আহি পৰিব। সেইখিনি সময়ৰ কাৰণে আমি প্ৰিপেয়াৰ্ড, আমাৰ চৰকাৰখন আমি প্ৰিপেয়াৰ্ড হয়, মেডিকেল ফালৰ পৰা আৰম্ভ কৰি যিখিনি আমি মানে উদ্ভৱ হ'ব পাৰে সেইটো কাৰণে আমি প্ৰিপেয়াৰ্ড। আৰু আমি ক'ব খুজিছো যে যাতে ফিউচাৰত এনেধৰণৰ পৰিস্থিতি উদ্ভৱ হলেও যাতে আমি মানে আগৰ পৰা প্ৰিপেয়াৰ হৈ থাকিব পাৰো, সেইটো কাৰণেও এটাই কথা, দুৰ্যোগ প্ৰশমনক আমি বিকেন্দ্ৰীকৰণ কৰিবই লাগিব। গাঁৱৰ যুৱক যুৱতীক আমি প্ৰশিক্ষণ দিবই লাগিব, যাতে গাঁৱৰ যুৱক যুৱতীসকল বা তেনেধৰণৰ ভালনাৰেবল এৰিয়াত থকা যুৱক যুৱতীসকল ভিক্টিমৰ পৰা লাইফ ছেভাৰলৈ ৰূপান্তৰ হয়। উৰিষ্যাত যি কৰা হৈছিলে জিৰ' কেজুৱেলিটি মডেল, সেই জিৰ' কেজুৱেলিটি মডেল আমি অসমতো অৱলম্বন কৰিব লাগিব। এইটো এটা ডাঙৰ শিক্ষা। কিন্তু দুখৰ বিষয়, প্ৰশাসনক এই শিক্ষাটো প্ৰদান কৰিবৰ কাৰণে এই মুহূৰ্তলৈকে 45 জন লোকে প্ৰাণৰ আহুতি দিলে আৰু সেই সংখ্যাটো বৃদ্ধি হোৱাৰ পূৰ্ণ আশংকা কৰা হৈছে। এতিয়া কিমানলৈকে বৃদ্ধি হয় সেয়া সময়ত গম পোৱা যাব। কিন্তু নিঃসন্দেহে এই সংখ্যা বৃদ্ধি হোৱাৰ যি ভয়াৱহতাৰ যিটো চাইজ, সেই চাইজৰ পৰা বৃদ্ধি হোৱাৰ পূৰ্ণ আশংকা কৰা হৈছে। মই চক্ৰধৰ গগৈ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। আমি কৈয়ে আছোঁ ভয়াৱহতাৰ কথা, বা সকলোৱে আমি লাগি পৰিছোঁ, যিমান নাজিৰা কাজিয়া আমাৰ সকলোৰে প্ৰয়োজন, সকলো আগবাঢ়ি গৈছোঁ। এতিয়া পানী শুকোৱাৰ পিছত আন এক ভয়াৱহ ছবি আমাৰ সন্মুখত ফুটি উঠিব। গতিকে তাৰ কাৰণে প্ৰস্তুত হোৱাটো খুবেই প্ৰয়োজন। কি ক'ব? বৰ্তমান বানটো চলি থকাৰ সময়ত যিটো বিভীষিকা, সেইটো এটা বেলেগ বিভীষিকা।
আৰু বানৰ পিছৰ বিভীষিকাটো আৰু এটা বেলেগ ধৰণৰ বিভীষিকা এতিয়া আমি বান হোৱাটোতো হৈ গ'ল যিটো হৈ গ'ল সেইটো নোহোৱা কৰিব নোৱাৰি এই মুহূৰ্তত পিছৰ পৰ্যায়ত আমি বেলেগ বেলেগ ধৰণৰ বিশ্লেষণ হ'ব আলোচনা হ'ব ক'ত কি হ'ল নহ'ল এটা কথা ঠিক যে বানপানীটো যে এবাৰ যিটো তাতে বানপানী হ'ল এই বানপানীটো যে অভূতপূৰ্ব এটা অস্বাভাৱিক কাৰণ আছে সেইটো নিশ্চিত কাৰণ ক্লাউড বাৰ্ষ্ট নোহোৱাকৈ যদি গুৱাহাটী নিচিনা চহৰত ইমান পানীৰ ঢল নামিব পাৰে তেতিয়াহ'লে সেই অঞ্চলত ইমান পানী হোৱাৰ কাৰণটো কি হ'ব পাৰে নিশ্চয় কিবা এটা অস্বাভাৱিক কাৰণ হৈছে গতিকে এই অস্বাভাৱিক কাৰণটো পিছত চৰকাৰে নিশ্চয় উদ্ভাৱন কৰিব আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ক্ষেত্ৰত আগভাগ লৈছে তেখেতে সিদিনা মিডিয়াটো প্ৰকাশ কৰিছে এতিয়া কথা হ'ল বানপানী শুকোৱাৰ পাছত তাত মানে যিখিনি এফেক্টেড লোক আছে বন্যাক্ৰান্ত যিসকল লোক সেইসকলক সৰ্বতো প্ৰকাৰে খোৱা বোৱাখিনিতো আমি দিব লাগিবই তাৰ উপৰিও ৰোগ ব্যাধিৰ পৰা মানুহখিনিক কেনেকৈ ৰক্ষা কৰিব পাৰি মেডিকেল যিটো এছিষ্টেন্স এই এছিষ্টেন্সটো পূৰ্ণোদ্যমে আমি দিব লাগিব আৰু তাত পানী বিশেষকৈ খোৱা পানীৰ ক্ষেত্ৰত তেওঁলোকক খুব মন দিব লাগিব কাৰণ পানীটো টিউবেল সব ডুবি গ'ল হয়তো পুতেই খাই গ'ল এইবিলাক গতিকে সেইবিলাকতো নাইকিয়া হৈ গ'ল এতিয়া আৰু অন্যান্য যিবিলাক আমাৰ জলযোগৰ ব্যৱস্থা আছিলে জলযোগানৰ ব্যৱস্থা আছিলে খোৱা পানী সেইবিলাকো নষ্ট হৈ গৈছে গতিকে এটা আমি চৰকাৰীভাৱে কেনেকৈ ধৰণে পাৰোঁ তেওঁলোকক পেকেট পানী হ'লেও নি পেলাই দিবগৈ লাগিব এইখিনি কৰিব লগা আছে আৰু তাৰ উপৰিও মানুহখিনিক এতিয়া আমি অলপ সাইকোলজিকেলি মানুহখিনিক ট্ৰিটমেণ্ট দিব লাগিব তেওঁলোকে কাৰণ এতিয়া আৰ্তনাদত আছে তেওঁলোকে একদম ভয়াৰ্ত এটা মনোভাৱত আছে তেওঁলোকৰ সন্মুখত সকলো বস্তু হেৰাই গ'ল মানুহ হেৰাই গ'ল কাৰোবাৰ আপোনজন হেৰাইছে হাঁহ সম্পত্তি গৰু গাই এই হেৰাই যোৱাৰ পাছত তেওঁলোক মানসিকভাৱে সাংঘাতিক ধৰণে এটা দংশিত অৱস্থাত আছে দংশন হৈছে মানসিক গতিকে সেই লোকসকলক এটা মানসিক ষ্টেবল কৰিবৰ কাৰণে মানসিকভাৱে তেওঁলোকক বিভিন্ন ধৰণৰ সামাজিক কনচলিডেশ্যনৰ প্ৰয়োজন আছে তেওঁলোক কনচল কৰিব লাগিব তেওঁলোকক আলাপ আলোচনা কৰি ট্ৰিটমেণ্ট দিব লাগিব মানসিক ট্ৰিটমেণ্ট যাতে তেওঁলোকক ভালকৈ অনাগত দিনত এটা জীয়াই থকাৰ এটা আমি পৰিৱেশ দিব পাৰোঁ গতিকে এই ক্ষেত্ৰত বন্যাক্ৰান্ত হোৱাসকলৰ লগত নোহোৱা মানুহখিনিয়েও আন্তৰিকতাৰে সহযোগ দি জিলা বুলি কথা নাই সকলো ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা গৈ তেখেতলোকক যাতে সহায় কৰে মই এইটো অসমবাসীক আহ্বান জনাইছোঁ কাৰণ এতিয়া সেই অঞ্চলটোত যথেষ্ট মানে সাধনৰ অভাৱ ঘটিছে গতিকে সাধনখিনি তাত পুৱাই দিবৰ কাৰণে আমি বিভিন্ন জিলাৰ পৰা যাব লাগিব গতিকে ইয়াত অসমবাসীয়েও কিছু দায়িত্ব লোৱাৰ প্ৰাসংগিকতা আছে আৰু প্ৰয়োজনীয়তা আছে হয় মই ল'লোঁ আপোনাৰ পইণ্টটো মই ডক্টৰ পাৰ্থ জ্যোতি দাস আপোনাৰ ওচৰলৈ গৈছোঁ এতিয়া কাৰণকেইটা আপুনি আমাৰ মোৰ সতীৰ্থ গৌতমে যি ব্যাখ্যা আগবঢ়ালে দিখৌনৈ তেওঁ চাই আহিছেগৈ সেই অঞ্চলত নাগালেণ্ড অসম সীমান্তত আৰু তেওঁ দেখিছে দিখৌনৈ সেইদিনাখন 20 জুলাই তাৰিখে বহুত ওপৰ দি বৈ আছিল 20 ফুট ওপৰ দি বৈ আছিল অতিৰিক্ত 20 ফুট কমি গ'ল তাৰ পিছতো অস্বাভাৱিক এক চৰিত্ৰ দিখৌ নদীয়ে কিয় প্ৰদৰ্শন কৰিলে বুলি ভাবে ইৰেটিক বিহেভিয়াৰ এই সৰু সৰু নদীবোৰে কিয় প্ৰদৰ্শন কৰিছে বুলি আপুনি ভাবে তেখেতে আপোনাৰ ৰিপৰ্টাৰ যদি কোৱা তেখেতে ভাল কথা এটাই কৈছে তেখেতে এটা মানে পোষ্ট ফ্লাড এটা মানে ফিল্ড ইনভেষ্টিগেশ্যন নকৰিলে গোটেই কথাটো ভালকৈ বুজা নাযাব আৰু মই ধৰি লওক এতিয়া যিখিনি আমি তথ্য পাতি বাহিৰৰ পৰা পাইছোঁ তাৰ পৰা মই ঘটনাটো এনেকুৱাকৈ দেখিছোঁ যে নাগালেণ্ডৰ এটা আপেক্ষিকভাৱে সৰু অঞ্চলৰ পৰাই আমাৰ বহুত কেইখন নদী ওলাইছে যেনেকৈ দিখৌ ওলাইছে দৰিকা দিচাং ভোগদৈ আৰু এইবাৰ দুৰ্ভাগ্যপূৰ্ণভাৱে যি ঠাইত বৰষুণ গোটেই ডাঙৰ অতিবৃষ্টিখিনি হ'ল সেইখিনি এই আপাৰ কেচমেণ্ট এৰিয়া বহুত কেইখন নদীৰ এখন নদীৰ নহয় সেইকাৰণে বহুত অসমত বহুত ডাঙৰ এটুকুৰা ঠাই 3খন জিলাৰ এই মানে বানপানীৰ কবলত পৰিছে কিন্তু মোৰ এটা কথা মনত পৰিছে যে 1988 চনত বিশাল ডাঙৰ এটা বানপানী হৈছিল অসমৰ ইতিহাসত আৰু তেতিয়াও মানে কপিলীৰ পৰা হোৱা বানপানীলৈ কিছু বিতৰ্কৰ সৃষ্টি হৈছিল তেতিয়া কিন্তু আসাম এছেম্বলিৰ পৰা এটা এছেম্বলি টিমক চৰকাৰীভাৱে পঠোৱা হৈছিল তদন্তৰ কাৰণে তাত বিভিন্ন এক্সপাৰ্ট বা এইবিলাক আছিল গতিকে মই ভাবোঁ এই ক্ষেত্ৰতো যিহেতু কথাটো ওলাইছেই এটা এছেম্বলিয়ে যদি টিম পঠায় কাৰণ আমাৰ আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি বা অন্যসকলে যিটো আমাৰ ৰেগুলাৰ ৰুটিন ইভেলুৱেশ্যন কৰিবলৈ সেইটো কৰিব কিন্তু আমাৰ সদন কমিটি এখন যদি থাকে তেতিয়াহ'লে বহুত নতুন তেওঁলোকে পাব্লিক হিয়াৰিং কৰে বহুত নতুন ঘটনা ওলাই পৰিব সেইটো এটা আৰু তাতে যদি বিজ্ঞানী বা আমাৰ এক্সপাৰ্টসকলকো লয় তেতিয়াহ'লে টেকনিকেল এনালিচিছ এটাও সেইটো সম্ভৱ হ'ব মই দ্বিতীয় কথা এটা উল্লেখ কৰিব লাগিব এতিয়া আপুনি কৈছিলে যে দ্বিতীয় কাৰণ এটা মই দুটাই মানে কাৰণ বহুত আছে মই ইমানটো সময় নাই মই দেখিছোঁ যে এটা সেই গোটেই কেচমেণ্ট এৰিয়াটো খুব প'ৰ ইক'লজিকেল হেল্থ তাত বহুত বেছি নিৰ্বননীকৰণ হৈছে মাইনিং হৈছে আমি নাজানাকৈ আন কিবা এক্টিভিটিও হ'ব পাৰে এটা নদী বান্ধো থকাৰ কথা কৈছোঁ মই খুব নিশ্চিত নহয় যে সেইটো কিমান দূৰলৈকে
মানে বনোৱাৰ কথা আছিল, সেইটো নাজানো, নজনাকে আমি ক'ব নোৱাৰো। কিন্তু তলত আমাৰ যিটো বিভীষিকা হ'ল তাত আমি যিটো স্বাভাৱিকভাৱে মানে আমি জানোৱেই, কিন্তু আমি দেখাও পাইছোঁ বহুতকেইটা মাথাউৰি ভাঙিছে। চাওক, আমাৰ যিটো অসমৰ বান ব্যৱস্থাপনা সেইটো মাথাউৰি নিৰ্ভৰ। মাথাউৰিয়ে ৰাখে, মাথাউৰিয়ে মাৰে। সেইকাৰণে মানুহৰ মাথাউৰিৰ লগত সম্পৰ্কটোৱে তেনেকুৱা, মানে মানুহে মাথাউৰিৰ ওপৰত অগাধ বিশ্বাস স্থাপন কৰে যে মাথাউৰিটো থকালৈকে আমাৰ একো নহয়, তেনেকুৱা ধৰণৰ। গতিকে আমাৰ এতিয়া তাৰমানে আমাৰ কথা হ'ল যে যিহেতু সম্পূৰ্ণ মাথাউৰি নিৰ্ভৰ, আৰু আমাৰ যিমানবোৰ ডাঙৰ বানপানী হৈছে এতিয়া হঠাৎ বেছিভাগতে দেখা পাব যে ডাঙৰ বানপানীবিলাকত বেছি সংখ্যক মাথাউৰি ভাঙিছে। তাৰমানে মাথাউৰি ভাঙাৰ কাৰণে বহুত ঠাইত বানপানীটো হৈছে। এতিয়া মাথাউৰি কিয় ভাঙে ইত্যাদি ইত্যাদি সেইটো এটা সম্পূৰ্ণ বেলেগ ধৰণৰ কথা। গতিকে আমি আশা কৰিব পাৰোঁ যে যিবোৰ পুৰণা মাথাউৰি আছে সেইবিলাকৰ এটা খুব ভালকৈ এটা ৰিস্ক এছেছমেণ্ট কৰক অসম চৰকাৰে। অসমত প্ৰায় 5,000 কিলোমিটাৰ মাথাউৰি আছে, ভাৰতৰ ভিতৰত আটাইতকৈ বেছি, আৰু প্ৰায় 31 লাখ হেক্টৰমান আমাৰ ঠাই, আমাৰ মুঠতে বানপ্ৰৱণ এলেকা অসমত যিমান আছে তাৰ প্ৰায় আধামান ঠাই মাথাউৰিৰ দ্বাৰা সুৰক্ষিত, প্ৰটেক্টেড। কিন্তু এতিয়া যিহেতু দেখা হ'ল নাজিৰাৰ ক্ষেত্ৰত যে সুৰক্ষিত বুলি অনুভৱ কৰা ঠাইবিলাকতো আমি আচলতে সুৰক্ষিত নহয়, বিভিন্ন ধৰণে তাত বানপানী হ'ব পাৰে। গতিকে এই যিবোৰ ঠাই আমি তুলনামূলকভাৱে সুৰক্ষিত বুলি ইমান দিনে ভাবি আহিছোঁ তাৰো এটা প্ৰপাৰ ৰিস্ক এছেছমেণ্ট হ'ব লাগে। মাথাউৰিবোৰ আচলতে কেনে অৱস্থাত আছে, কাৰণ আমি মই এটা কথা সুধিব, মথাউৰিৰ কথাটো আমি উল্লেখ কৰিছে, মথাউৰিয়ে একমাত্ৰ বিকল্প নেকি? মথাউৰি একমাত্ৰ এই বিষয়টোত কিন্তু ডিমত আন বিশেষজ্ঞৰ মুখৰ পৰা মই শুনিছিলোঁ, বিশেষকৈ ডক্টৰ ভাগৱত প্ৰাণ দুৱৰাই মথাউৰি বিকল্প নহয় বুলি কৈছিল। আপুনি ক'ব বিচাৰিছে নেকি মথাউৰিবোৰ শক্তিশালী কৰা হওক আৰু মথাউৰি ইজ দি অনলি সলিউশ্যন? নাই, মই সেইটো ক'ব খোজা নাই। মই খালি ক'ব খুজিছোঁ যে বৰ্তমান আমাৰ যিটো এপ্ৰ'চ সেইটো মাথাউৰি নিৰ্ভৰ। দুৰ্ভাগ্যক্ৰমে সেইটো যোৱা 75 বছৰ ধৰি মাথাউৰি নিৰ্ভৰেই হৈ থাকিলে। এই বিষয়ে মই নিজেও অনেক লেখা মেলা কৰিছোঁ যে মাথাউৰি এটা মূল এটা আমাৰ হ'ব পাৰে, কিন্তু তাৰ লগতে আৰু বহুত কাম আমি কৰিব লাগে। এইটো এটা সম্পূৰ্ণ সময় সাপেক্ষ বিচাৰ, মানে আমাক এটা আলোচনা লাগিব। এতিয়া আমাৰ সন্মুখত বহুত উদাহৰণ আছে, নেদাৰলেণ্ডৰ উদাহৰণ আছে, বাংলাদেশৰ উদাহৰণ আছে, আনকি কিছু পৰিমাণে আমাৰ পশ্চিমবংগ আৰু উত্তৰ প্ৰদেশ আৰু বিহাৰৰো উদাহৰণ আছে, য'ত মাথাউৰি বনোৱাৰ উপৰিও অন্যান্য যিবোৰ অগাঁথনিগত নন ষ্ট্ৰাকচাৰেল কিছুমান উপায় লৈ মানুহৰ আপুনি বানপানী বন্ধ কৰিব নোৱাৰো, আমি বৰষুণো বন্ধ কৰিব নোৱাৰো, বানপানী বন্ধ কৰিব নোৱাৰো, কিন্তু বানপানীৰ পৰা হোৱা ক্ষয় ক্ষতি আমি বন্ধ কৰিব পাৰোঁ। যেনে এই ক্ষেত্ৰত, এনেকুৱা ধৰণৰ ক্ষেত্ৰত যদি আমি কিছু সময়ৰ আগেই যদি আমি সেইটো ফৰকাষ্ট কৰিব পাৰোঁ, কিছু সময়ত আমি আৰ্লি ৱাৰ্ণিং দিব পাৰোঁ, অন্ততঃ 2 ঘণ্টা 3 ঘণ্টাৰ ভিতৰত আমি আগতে দেখা পাইছোঁ যে মানুহে বহুখিনি ধন সম্পত্তি সেইবোৰ ৰক্ষা কৰিব পাৰে। গতিকে আপুনি মাথাউৰি বনোৱাৰ লগতে সেইবোৰ ষ্ট্ৰং কৰিব লাগিব। মই ললো মই এটা বিৰতি লোৱাৰ সময় হয়, নহ'লে কোনো উপায় নাই, বৰষুণ আহিবই। আৰু যিহেতু ক্লাইমেট চেঞ্জ হৈছে, আমি ক্লাইমেট চেঞ্জৰ সৈতে সহাৱস্থান কৰিব লাগিব, কাৰণ ক্লাইমেট চেঞ্জ ইৰিভাৰ্চেবল। আগতে 50 বছৰ আগতে যি ধৰণৰ আমাৰ জলবায়ু আছিল সেই জলবায়ুলৈ আমি ঘূৰি যাব নোৱাৰোঁ, কাৰণ ইতিমধ্যে আমি যি অনিষ্ট কৰিবলগীয়া আছিল মানৱে সেই অনিষ্ট কৰিলোঁ। এতিয়া যি আমাৰ হাতত আছে সেয়া ৰক্ষা কৰোঁ আৰু সহাৱস্থান কৰোঁ, আৰু নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ প্ৰকৃতিক অনিষ্ট নকৰাকৈ যি পদক্ষেপ আমি ল'ব লাগে সেই পদক্ষেপবোৰ আমি গ্ৰহণ কৰা উচিত। বালি মাফিয়া বন্ধ হ'ব লাগে, কয়লা মাফিয়া বন্ধ হ'ব লাগে, পাহাৰ খনন বন্ধ হ'ব লাগে। সেইবোৰ বন্ধ হ'লে এক পৰ্যায়লৈ চাগৈ আমি সকাহ পাম। এটা বিৰতি ল'ম, বিৰতিৰ পিছত মই পোনে গৌতমৰ ওচৰলৈ যাম। গৌতমৰ পৰা প্ৰাৰম্ভিক মন্তব্য লৈ বা তেওঁৰ সৈতে যিসকল লোক সংযুক্ত হৈ আছে তেওঁলোকৰ মন্তব্য লৈ তেওঁক বিদায় দিম। তাৰপিছত আন সকলৰ ওচৰলৈ শেষৰটো মন্তব্যৰ কাৰণে যাম। ল'ম এটা বাণিজ্যিক বিৰতি, শীঘ্ৰে ঘূৰি। নমস্কাৰ প্ৰিয় দৰ্শক, সকলোকে স্বাগতম জনাইছোঁ। বিৰতিৰ পিছত মোৰ হাতত বেছি সময় নাই, 10-12 মিনিট সময় আছে। মই পোনে গৌতম আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ আৰু কি অতিৰিক্ত তথ্য আমাক প্ৰদান কৰিব, আৰু যদি পাৰি যিসকল লোক আছে যদিহে তেওঁলোক বানত প্ৰভাৱিত, তেওঁলোকৰ মন্তব্য আপোনাৰ পৰা জানিব বিচাৰিম। হয়, নিশ্চয়কৈ পাৰ্থ, মই বৰ্তমান আছোঁ শিৱসাগৰ জিলাত, আৰু শিৱসাগৰ নগৰৰ যি ষ্টেচন চাৰিআলি আছিলে, ষ্টেচন চাৰিআলিত আজি পুৱাৰ ভাগৰ পৰা আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে ইয়াত যি পানী সোঁত আছিলে, এটা ভাল খবৰ যে পুৱাৰ তুলনাত বৰ্তমান পানী বহু পৰিমাণে হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে। ইয়াতে স্থানীয় লোক আছে, দাদা মই জানিব বিচাৰিম যে পানী কমিছেনে বাৰু, পানী কমা যেন লাগিছে? পানী আজি ৰাতিপুৱাৰ যিটো আছিলে তাৰ পৰা এতিয়া বৰ্তমান অলপ পানী কমি গৈছে বুলি আমি দেখা পাইছোঁ, কিন্তু আৰু
কিছু কিছু জেগাত এতিয়াও তেনেকৈ আছে, কিন্তু পানী যেনেকৈ কমিব লাগিছিল তেনেকৈ কমা নাই এতিয়ালৈকে। তেনেকৈ ক'ব নাই। হয়। আৰু এনেকুৱা পানী আপোনাৰ জীৱনকালত কেতিয়াবা দেখিছেনে শিৱসাগৰ? নাই শিৱসাগৰত আমি এনেকুৱা পানী জীৱনত নাই দেখা। আৰু আমি ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰোঁ, অতি সোনকালে যাতে শিৱসাগৰৰ পৰা এই যি বেয়া সময় আহিছে, বেয়া সময় অতি সোনকালে যাতে শিৱসাগৰৰ পৰা গুচি যায়, আমি এইটোৱে বিচাৰোঁ। মানুহৰ যিমান দুখ কষ্ট আমি চকুৰ আগত দেখি আছোঁ, আৰ্তনাদ দেখি আছোঁ, মানুহৰ ঘৰে দুৱাৰে যথেষ্টখিনি মানুহে কষ্টৰ সন্মুখীন হ'ব লগা হৈছে। এইখিনি সময়ত আমি বিচাৰোঁ যে প্ৰত্যেকে যাতে শিৱসাগৰৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। আৰু দ্বিতীয়তে অসম চৰকাৰক আমি এইটো অনুৰোধ জনাওঁ যে যিমানখিনি সাহায্য আমি পাইছোঁ, তাৰোপৰি বহুতখিনি পৰিমাণত বহুতখিনি জেগাত এতিয়াও সাহায্য পোৱাগৈ নাই। আমি বিচাৰোঁ যে চৰকাৰে সেইটো দৃষ্টিগোচৰ কৰি পেলাই অতি সোনকালে যিসকল মানুহে এতিয়াও সাহায্যৰ পৰা বঞ্চিত হৈ আছে, তেওঁলোকে যাতে সেইখিনি পাব লাগে। হয়, ধন্যবাদ জনাইছোঁ। আৰু দাদা, পানী কমিছেনে বাৰু? আগতকৈ কমিলে, আগত এইটো লেভেলত আছিলে, তো ইয়াৰ পৰা অলপ এতিয়া সেইডোখৰ পাইছেগৈ, এতিয়া আগতকৈ অলপ কমিছে আৰু কমা যেন লাগিছে। হয় হয়। আৰু বাকী সাহায্য বা তেনেধৰণৰ সা সুবিধা সাহায্য পাইছে, কিন্তু এইডোখৰত কিন্তু পানী পিনে পোৱা নাই। আপোনাৰ 13 নম্বৰ ৱাৰ্ডটোৰ এইফালে 9 ঘৰমান আছে, সেই 9 ঘৰ কিন্তু নাই পোৱা, পানীতে আছে তেওঁলোক। বাকী এইকেইডোখৰত পালে বাৰু, ইয়াতে আনি দিছে, ইয়াতে বামতে যিখিনি পাইছে লৈছে। হয়, ধন্যবাদ জনাইছোঁ। আৰু পাৰ্থ, মই এটা কথা জনাব বিচাৰিছোঁ যে আজি আমি যি স্থানলৈ গৈছিলোঁ, বিহুবৰ চন্তক একেবাৰে সীমামূৰীয়া নাগালেণ্ড সীমান্তৰ যিটো অঞ্চল আটাইতকৈ বেছিকৈ বিধ্বস্ত হৈছে, তাত যেতিয়া বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ বিগত দুদিন ধৰি, আজি আমি দেখা পাইছোঁ যে ট্ৰাকে তালৈ সাহায্য সামগ্ৰী গৈছে। পানীৰ পৰা আৰম্ভ কৰি খাদ্য সামগ্ৰী তালৈ যোগান ধৰিবৰ বাবে তাৰ স্থানীয় প্ৰশাসনে ব্যৱস্থা কৰিছে, আৰু বিভিন্ন ৰাইজৰ মাজত সেই সামগ্ৰীসমূহ বিতৰণ কৰা হৈছে। ঠিক সেইদৰে আজি পুৱাৰ ভাগত আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ ইয়াতে। আৰু শিৱসাগৰ নগৰখনৰে, মই গ্ৰাম্যাঞ্চলৰ কথা বাদ দিছোঁ, নগৰখনৰে বহু লোকে স্বতঃস্ফূৰ্তভাৱে আহি নিউজ 18ৰ সন্মুখত তেওঁলোকে ক্ষোভ উজাৰিছিল যে তেওঁলোক জলবন্দী হৈ আছে বিগত 3-4 দিনৰ পৰা, কিন্তু তেওঁলোকে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। গতিকে এইটো যিটো এটা পৰিকল্পিতভাৱে এনেধৰণৰ যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেয়া শিৱসাগৰত হৈ উঠা দেখা পোৱা নগৈছিল। আৰু বহু লোকে এতিয়াও সাহায্য পোৱা নাই। আৰু বিভিন্ন ভিতৰুৱা অঞ্চলসমূহত বহু লোক এতিয়াও ওখ স্থানত আশ্ৰয় লৈ থাকিব লগা হৈছে। সেইসকলক এতিয়াও উদ্ধাৰকাৰী দল বা সাহায্য আমি আশা কৰিম যে সকলোৱে সাহায্য পাওক, সেই কাম্য আমাৰ নিৰাপদ স্থানলৈ আহক। যিসকল আবদ্ধ হৈ আছে, জলবন্দী হৈ আছে, তেওঁলোক আহক, সেয়ে আমাৰ কাম্য। কাৰণ দেওবাৰৰ বৰষুণ আৰু বৃহস্পতিবাৰে এতিয়াও আমি কথা পাতি আছোঁ মানুহ জলবন্দী হৈ থকাৰ। 5 দিন যদি এগৰাকী ব্যক্তি, আপুনি নিজে উপলব্ধি কৰক, 5 দিন ধৰি এগৰাকী 70-75 বছৰীয়া ব্যক্তি, মোৰে পৰিচিত বহু তেনেধৰণৰ আছে, জ্যেষ্ঠ ব্যক্তি, ছিনিয়ৰ চিটিজেন আবদ্ধ হৈ আছে 4-5 দিন ধৰি, তেওঁ কি এক আৰ্তনাদত ভুগিব, অকল্পনীয়। গতিকে উদ্ধাৰ হওক, নিৰাপদ স্থানলৈ আহক আৰু সাহায্য লাভ কৰক। মই আনসকলৰ ওচৰলৈ গৈছোঁ, মই আৰম্ভ কৰিছোঁ চক্ৰধৰ গগৈ, আপোনাৰ প্ৰায় শেষৰটো মন্তব্য 1 মিনিটৰ ভিতৰত অনুৰোধ জনাওক শেষৰটো মন্তব্য কৰিবলৈ। মই সকলোৰে ওচৰলৈ যাতে শেষৰটো মন্তব্য কৰিবলৈ যাব পাৰোঁ। হয়, কি ক'ব? এই মুহূৰ্তত মানে এটাই আমাৰ আহ্বান থাকিব যে এইটো খুব বিপদৰ মুহূৰ্ত। এই বিপদৰ মুহূৰ্তত আমি সকলোৱে ধৈৰ্যৰে আগবাঢ়িব লাগিব। বিশেষকৈ আক্ৰান্ত লোকসকলেও এইখিনি সময়ত খুব বেছি পেনিক হ'ব নালাগে। তেখেতলোকে যেনেধৰণে যি আশ্ৰয় পাইছে তাতে লৈ এতিয়া গ্ৰহণ কৰি তেখেতলোকে অনাগত দিনৰ এটা পাতনি মেলিব লাগিব। কিন্তু তাৰ মাজতে চৰকাৰখনৰ আমাৰ দায়িত্ব আছে, আৰু দায়িত্ব আছে কাৰণেই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই তদাৰক কৰি আছে। আৰু ভাৰতীয় সেনা পৰ্যন্ত 4খন হেলিকপ্টাৰ উদ্ধাৰ কাৰ্যত লিপ্ত হৈছে। NDRF, SDRF গোটেইখিনি মানুহ নামি আছে। আৰু এতিয়া আমাৰ মাননীয় সাংবাদিকগৰাকীৰ পৰাও গম পালোঁ যে ট্ৰাক হিচাপত খাদ্য সম্ভাৰ গুচি গৈছে। আৰু এইখিনি গৈ আপোনাৰ যিখিনি আমাৰ খুব ভিতৰুৱা জেগা আছিলে, সেই ভিতৰুৱা ঠাইখিনি পাবলৈ নিশ্চয় অকণমান দেৰি লাগিবই। বিশেষকৈ আমাৰ বিহুবৰ চন্তক এইবিলাক বহু অতি ভিতৰুৱা জেগা, আৰু তাতে আটাইতকৈ বেছি পানীৰ প্ৰকোপটো বাঢ়িলে। গতিকে সেইখিনি পাওঁতে আৰু বহু ভিতৰুৱা কিছুমান গাঁও থাকি যায়। সেই গাঁওবিলাকলৈ লৈ যোৱাৰ ক্ষেত্ৰত স্থানীয় ৰাইজৰো সহায় লাগিব। কেৱল কেইজনমান চৰকাৰী মানুহে এইখিনি গোটেইখিনি কৰিব পাৰিব বুলি মই নকওঁ। সেইকাৰণে স্থানীয় ৰাইজৰ বহুত দায়িত্ব আছে। য'ত যিখিনি ঠাইত বানপানী হোৱা নাই তাৰ পৰা মানুহবিলাক গৈ যাতে অলপ সহযোগ কৰে, আৰু চৰকাৰখনে যিমান পাৰে সিমান কাম কৰিব। কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰম্ভণি দিনটোৰ পৰাই কৈ আছে, কালিৰ পৰা তেখেতে নিজে লেণ্ডিং কৰিছে, এতিয়াও ঘূৰি আছে। গতিকে এইখিনিত আমাৰ সহযোগ থাকিব। মই ভাবোঁ আক্ৰান্তসকলৰ লগত আমি দুখৰ সমভাগী হৈছোঁ, আৰু ঈশ্বৰে তেখেতলোকক ভাল কৰক। আক্ৰান্তসকলৰ লগত সকলোৱে আমি সমভাগী হৈছোঁ। যি ধৰণে আমি সকলোৱে পাৰোঁ সহায়ৰ হাত আগবঢ়াব লাগে, বহুত আগবাঢ়ি গৈছে, আৰু তেওঁলোকক কিন্তু সহায়ৰ প্ৰয়োজন এই মুহূৰ্তত। মই ডক্টৰ পাৰ্থজ্যোতি দাস, আপোনাৰ পৰা শেষৰটো মন্তব্য।
মই ভাবোঁ আমি এই অভূতপূৰ্ব বান পৰিস্থিতিৰ পৰা দুটা শিকনি মানে আমি বহুত কথা শিকিব পাৰোঁ। তাৰে দুটা কথা ক'ব খুজিছোঁ। প্ৰথম কথা হ'ল যে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাত আৰু বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত সুৰক্ষিত স্থান বুলি কোনো স্থান নাই। গতিকে আমাৰ প্ৰতি ইঞ্চি মাটিয়েই বানপ্ৰৱণ, ভালনাৰেবল টু ফ্লাড। গতিকে প্ৰত্যেক বাৰিষা মে' মাহৰ পৰা অক্টোবৰলৈকে দুৰ্যোগ ব্যৱস্থাপনাৰ লগত জড়িত সংস্থাসমূহে এনেধৰণৰ ক্লাউড বাৰ্ষ্ট বা অতিবৃষ্টি হ'ব পাৰে, ঢল পানী, বানপানী, তীব্ৰ পানী হ'ব পাৰে, এনেধৰণৰ মানসিকতাৰে সদায় সৰ্বদা প্ৰস্তুত থাকিব লাগিব এনে কামৰ কাৰণে। আৰু প্ৰত্যেক বছৰে আমি অন্ততঃ বানপানীৰ আগে আগে গোটেই মাথাউৰিবিলাকৰ অৱস্থাটো নিৰীক্ষণ কৰি সেইমতে ব্যৱস্থা কৰিব। আৰু এটা উপলব্ধি মোৰ লাইফ স্কিল বাধ্যতামূলক কৰিব লাগে, সাঁতোৰ ইত্যাদি বাধ্যতামূলক আমাৰ যুৱ প্ৰজন্মৰ বা ছাত্ৰ ছাত্ৰীৰ কাৰণে কৰিব লাগে। কাৰণ পাৰ্থজ্যোতি দাসে কৈছে অসমত কোনো জেগাই নিৰাপদ নহয়, সকলো জেগাত বানপানী হ'ব পাৰে। সেই ধৰণেৰে আমাৰ জলবায়ু পৰিৱৰ্তন হৈছে। ডক্টৰ পাৰ্থ মেধি, আপোনাৰ পৰা শেষৰটো মন্তব্য। হয়, শেষৰ মন্তব্য হিচাপে মই এইটো কথাই ক'ব খোজো যে মই আপোনালোকৰ চেনেলৰ মাধ্যমেৰে গোটেই অসমবাসী ৰাইজক মই আহ্বান জনাব খোজো যে চৰকাৰী পক্ষই এইটো নিশ্চিতভাৱে তেওঁলোকে মানে কি বুলি কয় ৰিহেবিলিটেশ্যনৰ কাৰণে, ৰেস্কিউৰ কাৰণে কাম কৰি আছে। কিন্তু আমাৰ সমগ্ৰ অসমৰ ৰাইজে সকলো একেলগে একলগ হৈ আমি আগবাঢ়ি আহো আৰু আমি একেলগে কি ধৰণে আমি মানে আমাৰ এই বানাক্ৰান্ত মানুহখিনিক আমি সহায় কৰিব পাৰো, তেওঁলোকক মানে এই বিপদৰ পৰা বিপদমুক্ত কৰিব পাৰো, তাৰ কাৰণে আমি আগবাঢ়ি আহিব লাগিব। মই এটা সৰু এক্সাম্পল এটা দিব খোজো। মই যোৱাকালি NKTVত এই টপিকৰ ওপৰত যেতিয়া আপোনাৰ টক শ্ব' হৈ আছিল, তেতিয়া এটা খুব ভাল কথা আমি শুনিব পাৰিছিলো যে বিশ্বনাথ চাৰিআলিৰ যিখিনি আপোনাৰ বিশ্বনাথ চাৰিআলি বিশ্বনাথ ঘাটত যিখিনি নাৱৰীয়া আছে, তেওঁলোকেও মানে তেওঁলোকে ইচ্ছা প্ৰকাশ কৰিছে যে তেওঁলোক যাই কেনে মানে আপোনাৰ এই 4খন ডিষ্ট্ৰিক্টত তেওঁলোকে নিজৰ সহায় সহযোগিতা আগবঢ়াব। ঠিক তেনেদৰে যদি অসমৰ সকলো স্থানে প্ৰান্তে মানুহখিনি যদি আগবাঢ়ি আহে, আমি ভাবো আমি একেলগ হৈ কেনে আমি এই বিপদৰ সময়তো আমি বানৰ বিষয়ে পৰিচিত ইণ্ডিজিনিয়াছ নলেজ যিসকল লোকৰ আছে ধেমাজি জিলাৰ বা লখিমপুৰ জিলাৰ যিসকল বানৰ সৈতে অভ্যস্ত, সেইসকল লোকক আমি নিয়োজিত কৰাৰ কিন্তু আইডিয়াটো খুবেই ভাল। বিশ্বনাথ ঘাটৰ যিসকল নাৱৰ সৈতে জড়িত বা ৰিভাৰ ট্ৰেন্সপৰ্টেশ্যনৰ সৈতে জড়িত, তেওঁলোক যাবলৈ ওলাইছে, ইচ্ছা প্ৰকাশ কৰিছে, খুবেই সুন্দৰ কথা। আন যিসকল অভিজ্ঞ লোক তেওঁলোকো গৈ সহায় হাত আগবঢ়াব লাগে। আৰু পাৰ্থজ্যোতি দাসে যিটো কথা ক'লে, অসমৰ কোনো জেগাই বিপদমুক্ত নহয়। যিকোনো জেগাত যিকোনো সময়ত, বিশেষকৈ বাৰিষাৰ সময়ত বানপানী আহিব পাৰে। গতিকে আমি সাজু থাকিব লাগিব, সজাগ হৈ থাকিব লাগিব আৰু দুৰ্যোগ প্ৰশমনৰ গোটেই চৰিত্ৰটো আমি পৰিৱৰ্তন কৰিব লাগিব, পেৰাডাইম শিফ্ট এটা কৰিব লাগিব আৰু বিকেন্দ্ৰীকৰণ কৰিব লাগিব। লাইফ স্কিল আমি সকলোৱে জানিব লাগিব। এনেধৰণৰ অৱস্থালৈ আমি যিহেতু গৈছোঁ, তেতিয়াহে আমি বাচি থাকিব পাৰিম। আৰু এতিয়া মই পুনৰ আহ্বান জনাম নাজিৰাবাসীক, চৰাইদেউবাসীক, যোৰহাটবাসীক, প্ৰয়োজন আপোনাৰ আগবাঢ়ি আহক, যি ধৰণে পাৰা সাহায্য আগবঢ়াওক। এই চিন্তাৰে মই অনুষ্ঠান সামৰিছোঁ। মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে গৌতম বৰা, প্ৰদীপ গগৈ, দিগন্ত হাজৰিকা, ডক্টৰ পাৰ্থজ্যোতি দাস, পাৰ্থ মেধি আৰু চক্ৰধৰ গগৈ, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই চিন্তাৰে অনুষ্ঠান সামৰিছোঁ। প্ৰিয় দৰ্শক, শুভৰাত্ৰি। মই ডক্টৰ পাৰ্থজ্যোতি দাস আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। একাংশৰ ধাৰণা যে এয়া হৈছে প্ৰাকৃতিক দুৰ্যোগ, কিন্তু মানৱ সৃষ্ট কাৰণ ইয়াত কি থাকিব পাৰে? চুবুৰীয়া পাহাৰীয়া ৰাজ্যসমূহৰ যি পাহাৰবোৰ, অৰুণাচলেই হওক বা মেঘালয় হওক বা ইন দিছ কেছ নাগালেণ্ড, পাহাৰবোৰৰ যিবোৰ অৰণ্য সেইবোৰ কাটি আমি তহিলং কৰিছোঁ, জুম কাল্টিভেশ্যন কৰিছোঁ। বৰষুণ আহিছে আৰু গছ নথকাৰ কাৰণে বৰষুণে পানীও আনিছে, মাটিও আনিছে, যাৰ ফলত এই ধৰণৰ জীয়াটো আমি ভুগিবলগীয়া হৈছে। গতিকে মানৱ সৃষ্ট কাৰণকেইটা কি হ'ব পাৰে? মথাউৰি নদীকেইখন, সেইকেইখন সৰু সৰু নদী, দিখৌ বা দৰিকা, ভোগদৈ, সৰু নদী, কাহানিও সেই নদীবোৰত পানী ফেনে ফুটুকাৰে নাবাঢ়ে। গতিকে এইবাৰ কিয় হ'বলৈ পালে? ইয়াৰ মানৱ সৃষ্ট কাৰণ কি হ'ব পাৰে? প্ৰথমে মই এই এক অদ্ভুত ধৰণৰ আৰু কেতিয়াও নেদেখা, নোহোৱা নোপোজা পৰিস্থিতিত উজনি অসমৰ যিসকল লোক পীড়িত হৈছে তেখেতসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিলোঁ। আৰু যিসকলে তেওঁলোকৰ উদ্ধাৰ কাৰ্যত ব্ৰতী হৈ আছে তেওঁলোকৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ। এই সময়ছোৱা আচলতে আমি যিটো ঘটনা হৈ গ'ল, তাৰ ফলত যি নেতিবাচক প্ৰভাৱ মানুহৰ জীৱন জীৱিকাৰ ওপৰত পৰিছে,
সেইখিনিৰ মোকাবিলা কৰাতহে আমি মূল গুৰুত্ব দিব লাগে। কিন্তু এইটোও সঁচা যে এইখিনি সময়তেই আমি কিছু বিশ্লেষণো আমাৰ কৰিব লগা থাকে, যেনেকুৱাকে আজি আপোনালোকে এইটো এই আলোচনাটোৰ আয়োজন কৰিছে। এতিয়া যিখিনি কথা আমি আলোচনা কৰিব খুজিছো, সেইটো আলোচনা কৰিলে দুটা লাভ হ'ব। এটা হ'ল আমাৰ আৰু বাৰিষাটোৰ আৰু প্ৰায় 2.5 মাহ আছে এই বছৰৰ বাৰিষাৰ। এনে ঘটনা অসমত আকৌ পুনৰাবৃত্তি হ'ব পাৰে। আৰু দ্বিতীয় কথা, ভৱিষ্যতলৈও প্ৰচুৰ পৰিমাণে হোৱাৰ সম্ভাৱনা আছে। গতিকে এনে আলোচনাৰ পৰা আমি ভৱিষ্যতে কেনেকৈ আমি এনেধৰণৰ ঘটনাবিলাকৰ মোকাবিলা কৰিব পাৰোঁ তাৰো এটা মই ভাবোঁ এটা তাতে প্ৰতিফলন ঘটিব। যদিও এই ঘটনাটো ডাৱৰ বিস্ফোৰণ বুলি কোৱা হৈছে, ব্যক্তিগতভাৱে মই এতিয়াও নিশ্চিত নহওঁ। কাৰণ এতিয়ালৈকে আমি যিমান ৰেকৰ্ডত পাইছোঁ 126ৰ পৰা 140 মিলিমিটাৰ মানৰ ভিতৰত 19-20 জুলাইৰ ভিতৰত সেইটো বৰষুণ হৈছে। কিন্তু ডাৱৰ বিস্ফোৰণ আচলতে তাতকৈ বেছি। মই হস্তক্ষেপ কৰিছোঁ ডক্টৰ দাস। আপুনি যিটো পইণ্ট কৈছে, IMDয়ে এখন বাতৰি কাকতত পঢ়িবলৈ পালোঁ ডাৱৰ বিস্ফোৰণ বুলি তেওঁলোকে মানি লোৱা নাই। IMDয়ে ডাৱৰ বিস্ফোৰণ নহয় বুলি কৈছে। সেইটো ময়ো কৈছোঁ। কাৰণ সেইটো তাৰমানে আমি এনেধৰণৰ বৰষুণক অতিবৃষ্টি বা এক্সট্ৰিম ৰেইনফল বুলি কওঁ। ডাৱৰ বিস্ফোৰণটো ইয়াতকৈ ভয়াৱহ আচলতে। গতিকে যি নহওক সেইটো ডাঙৰ কথা নহয়। কিন্তু অতিবৃষ্টিৰ যিবোৰ ঘটনা, অত্যন্ত বেছি বৰষুণ কম সময়তে দিয়ে, তেনেধৰণৰ ঘটনা প্ৰাকৃতিকভাৱে আমাৰ ইয়াত হৈ থাকে। আমাৰ যিটো আমাৰ ভৌগোলিক আৰু আমাৰ জলবায়ুবিক যিটো পৰিস্থিতি, কিন্তু জলবায়ুৰ পৰিৱৰ্তনৰ বাবে তেনেধৰণৰ ঘটনাবোৰ বেছিকৈ হৈছে। যোৱা 2 বছৰমান আগৰ এটা আন্তৰ্জাতিক এটা অধ্যয়নত কৈছে যে আমাৰ এই উত্তৰ পূৰ্বাঞ্চলত, বিশেষকৈ মেঘালয়, নাগালেণ্ড, অসম এই অঞ্চলত এক্সট্ৰিম ৰেইনফলৰ যিবোৰ ঘটনা, যিবোৰত ধৰি লওক দৈনিক 150 মিলিমিটাৰৰ বেছি বৰষুণ হয়, তেনেকুৱা 1950 চনমানৰ পিছত এতিয়ালৈকে প্ৰায় 4 গুণ বৃদ্ধি হৈছে। এইটো এটা সাংঘাতিক ডাঙৰ কথা। আৰু সেইটো যে হৈছে আমিতো প্ৰমাণ পায়ে আছোঁ। অলপ দিনৰ আগতে গাই নদীত অৰুণাচলত প্ৰত্যেক বছৰতে আমি দেখি আছোঁ যে এনেধৰণৰ এক্সট্ৰিম ৰেইনফলৰ ঘটনা বা অতিবৃষ্টিৰ ঘটনা ঘটি আছে। আগতেও ঘটিছিল, ৰিপৰ্ট কম হৈছিল, আজিকালি ৰিপৰ্ট হয়। এতিয়া সেইটো এটা ট্ৰিগাৰিং ফেক্টৰ দেই, এই যিটো আমাৰ আজিকালি ঘটনাটো ঘটি আছে। কিন্তু ইয়াৰ স্কেলটো যে ইমান ডাঙৰ হ'ল, ইমান যে বেছি ক্ষয় ক্ষতি হ'ল, ইমানবোৰ ঠাইত ইমানবোৰ বেছি মানুহ প্ৰভাৱিত হ'ল, সেইখিনিত কিন্তু মানৱ সৃষ্টৰ কাৰণ জড়িত হৈ আছে। এই ঘটনাটো যদি আজি প্ৰায় 40-50 বছৰ আগতে হ'লহেঁতেন, ইমান ক্ষয় ক্ষতি নহ'লহেঁতেন। নিশ্চয় তাৰ মূল কাৰণ হ'ল এতিয়া আমাৰ যিবোৰ আমাৰ ফ্লাডপ্ৰ'ন এৰিয়া আছে, সেইবোৰ বা কেচমেণ্ট এৰিয়া আছে, তাত আমাৰ জনসংখ্যা বাঢ়িলে, মানৱ সৃষ্ট কাৰণ যদি আপুনি এটা কয়, মই সেই কাৰণটো গ্ৰহণ কৰি মই আমাৰ সাংবাদিকসকল অপেক্ষা কৰি আছে, বিশেষকৈ বানত প্ৰভাৱিত অঞ্চলৰ পৰা তেওঁলোকৰ ওচৰলৈ যাম। এটা কাৰণ, মানৱ সৃষ্ট এটা কাৰণ মই মূলতঃ ক'ম যে আমাৰ যিটো আপাৰ কেচমেণ্ট এৰিয়াত যিখিনি আমাৰ পাহাৰীয়া অঞ্চল, সেই অঞ্চলতে আমাৰ গোটেই ৱাটাৰ ছেটবিলাক আছে, আমাৰ নদীবিলাকত কেচমেণ্ট এৰিয়া আছে। সেই ঠাইৰ ইকলজিকেল হেল্থ কেনে অৱস্থাত আছে তাৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ। যদি খুব বেছি নিৰ্বননীকৰণ হৈছে, মাইনিং হৈছে, যদি বিভিন্ন ধৰণৰ কনষ্ট্ৰাকশ্যনৰ কাৰণে আমাৰ পাহাৰৰ শ্লোপবোৰ ডিষ্টেবিলাইজ হৈছে, তেতিয়াহ'লে সেইবোৰ কাৰণত কম বৰষুণতে লেণ্ডশ্লাইড হ'ব পাৰে। আৰু এনেধৰণৰ ঘটনা 2022 চনত ডিমা হাছাও আৰু মণিপুৰত আমি দেখি থৈছোঁ, পৰিলক্ষিত কৰিছিলোঁ। গতিকে সেইটোৰ এটা প্ৰচুৰ সম্ভাৱনা আছে। মই এৰিলোঁ আপোনাক, মই পুনৰ আপোনাৰ ওচৰলৈ যাম। ডক্টৰ পাৰ্থ জ্যোতি দাস, আপোনাৰ ওচৰলৈ গৈছোঁ এতিয়া কাৰণকেইটা। আপুনি আমাৰ মোৰ সতীৰ্থ গৌতমে যি ব্যাখ্যা আগবঢ়ালে, দিখৌ নৈ তেওঁ চাই আহিছেগৈ সেই অঞ্চলত, নাগালেণ্ড অসম সীমান্তত, আৰু তেওঁ দেখিছে দিখৌ নৈ সেইদিনাখন 20 জুলাই তাৰিখে বহুত ওপৰ দি বৈ আছিল, 20 ফুট ওপৰ দি বৈ আছিল, অতিৰিক্ত 20 ফুট কমি গ'ল। তাৰপিছতো অস্বাভাৱিক এক চৰিত্ৰ দিখৌ নদীয়ে কিয় প্ৰদৰ্শন কৰিলে বুলি ভাবে? ইৰেটিক বিহেভিয়াৰ এই সৰু সৰু নদীবোৰে কিয় প্ৰদৰ্শন কৰিছে বুলি আপুনি ভাবে? তেখেতে আপোনাৰ ৰিপৰ্টাৰজনে কোৱা, তেখেতে ভাল কথা এটাই কৈছে। তেখেতে এটা মানে পষ্ট ফ্লাড এটা মানে ফিল্ড ইনভেষ্টিগেশ্যন নকৰিলে গোটেই কথাটো ভালকৈ বুজা নাযাব। আৰু মই ধৰি লওক এতিয়া যিখিনি আমি তথ্য পাতি বাহিৰৰ পৰা পাইছোঁ, তাৰ পৰা মই ঘটনাটো এনেকুৱাকৈ দেখিছোঁ যে নাগালেণ্ডৰ এটা আপেক্ষিকভাৱে সৰু অঞ্চলৰ পৰাই আমাৰ বহুত কেইখন নদী ওলাইছে, যেনেকৈ দিখৌ ওলাইছে, দৰিকা, দিচাং, ভোগদৈ। আৰু এইবাৰ দুৰ্ভাগ্যপূৰ্ণভাৱে যি ঠাইত বৰষুণ গোটেই ডাঙৰ অতিবৃষ্টিখিনি হ'ল,
সেইখিনি এই আপাৰ কেচমেণ্ট এৰিয়া বহুত কেইখন নদীৰ, এখন নদীৰ নহয়, সেইকাৰণে বহুত অসমত বহুত ডাঙৰ এটুকুৰা ঠাই 3খন জিলাৰ এই মানে বানপানীৰ কবলত পৰিছে। কিন্তু মোৰ এটা কথা মনত পৰিছে যে 1988 চনত বিশাল ডাঙৰ এটা বানপানী হৈছিল অসমৰ ইতিহাসত, আৰু তেতিয়াও মানে কপিলীৰ পৰা হোৱা বানপানীলৈ কিছু বিতৰ্কৰ সৃষ্টি হৈছিল। তেতিয়া কিন্তু আসাম এছেম্বলিৰ পৰা এটা এছেম্বলি টিমক চৰকাৰীভাৱে পঠোৱা হৈছিল তদন্তৰ কাৰণে, তাত বিভিন্ন এক্সপাৰ্ট বা এইবিলাক আছিল। গতিকে মই ভাবোঁ এই ক্ষেত্ৰতো যিহেতু কথাটো ওলাইছেই, এটা এছেম্বলিয়ে যদি টিম পঠায়, কাৰণ আমাৰ আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি বা অন্যসকলে যিটো আমাৰ ৰেগুলাৰ ৰুটিন ইভেলুৱেশ্যন কৰিবলৈ সেইটো কৰিব, কিন্তু আমাৰ সদন কমিটি এখন যদি থাকে তেতিয়াহ'লে বহুত নতুন, তেওঁলোকে পাব্লিক হিয়াৰিং কৰে, বহুত নতুন নতুন ঘটনা ওলাই পৰিব, সেইটো এটা। আৰু তাতে যদি বিজ্ঞানী বা আমাৰ এক্সপাৰ্টসকলকো লয় তেতিয়াহ'লে টেকনিকেল এনালিচিছ এটাও সেইটো সম্ভৱ হ'ব। মই দ্বিতীয় কথা এটা উল্লেখ কৰিব লাগিব, এতিয়া আপুনি কৈছিলে যে দ্বিতীয় কাৰণ এটা, মই দুটাই মানে কাৰণ বহুত আছে, মই ইমানটো সময় নাই। মই দেখিছোঁ যে এটা সেই গোটেই কেচমেণ্ট এৰিয়াটো খুব প'ৰ ইক'লজিকেল হেল্থ, তাত বহুত বেছি নিৰ্বননীকৰণ হৈছে, মাইনিং হৈছে, আমি নাজানাকৈ আন কিবা এক্টিভিটিও হ'ব পাৰে। এটা নদী বান্ধো থকাৰ কথা কৈছোঁ, মই খুব নিশ্চিত নহয় যে সেইটো কিমান দূৰলৈকে মানে বনোৱাৰ কথা আছিল, সেইটো নাজানো, নজনাকৈ আমি ক'ব নোৱাৰোঁ। কিন্তু তলত আমাৰ যিটো বিভীষিকা হ'ল, তাত আমি যিটো স্বাভাৱিকভাৱে মানে আমি জানোৱেই, কিন্তু আমি দেখাও পাইছোঁ বহুত কেইটা মাথাউৰি ভাঙিছে। চাওক, আমাৰ যিটো অসমৰ বান ব্যৱস্থাপনা সেইটো মাথাউৰি নিৰ্ভৰ, মাথাউৰিয়ে ৰাখে, মাথাউৰিয়ে মাৰে। সেইকাৰণে মানুহৰ মাথাউৰিৰ লগত সম্পৰ্কটোৱে তেনেকুৱা, মানে মানুহৰ মাথাউৰিৰ ওপৰত অগাধ বিশ্বাস স্থাপন কৰে যে মাথাউৰিটো থকালৈকে আমাৰ একো নহয়, তেনেকুৱা ধৰণৰ। গতিকে আমাৰ এতিয়া তাৰমানে আমাৰ কথা হ'ল যে যিহেতু সম্পূৰ্ণ মাথাউৰি নিৰ্ভৰ, আৰু আমাৰ যিমানবোৰ ডাঙৰ বানপানী হৈছে এতিয়া তাত বেছিভাগতে দেখা পাব যে ডাঙৰ বানপানীবিলাকত বেছি সংখ্যক মাথাউৰি ভাঙিছে, তাৰমানে মাথাউৰি ভাঙাৰ কাৰণে বহুত ঠাইত বানপানীটো হৈছে। এতিয়া মাথাউৰি কিয় ভাঙে ইত্যাদি ইত্যাদি, সেইটো এটা সম্পূৰ্ণ বেলেগ ধৰণৰ কথা। গতিকে আমি আশা কৰিব পাৰোঁ যে যিবোৰ পুৰণা মাথাউৰি আছে সেইবিলাকৰ এটা খুব ভালকৈ এটা ৰিস্ক এছেছমেণ্ট কৰক অসম চৰকাৰে। অসমত প্ৰায় 5,000 কিলোমিটাৰ মাথাউৰি আছে, ভাৰতৰ ভিতৰত আটাইতকৈ বেছি, আৰু প্ৰায় 31 লাখ হেক্টৰমান আমাৰ ঠাই, আমাৰ মুঠতে বানপ্ৰৱণ এলেকা অসমত যিমান আছে তাৰ প্ৰায় আধামান ঠাই মাথাউৰিৰ দ্বাৰা সুৰক্ষিত, প্ৰটেক্টেড। কিন্তু এতিয়া যিহেতু দেখা হ'ল নাজিৰাৰ ক্ষেত্ৰত যে সুৰক্ষিত বুলি অনুভৱ কৰা ঠাইবিলাকতো আমি আচলতে সুৰক্ষিত নহয়, বিভিন্ন ধৰণে তাত বানপানী হ'ব পাৰে। গতিকে এই যিবোৰ ঠাই আমি তুলনামূলকভাৱে সুৰক্ষিত বুলি ইমান দিনে ভাবি আহিছোঁ, তাৰো এটা প্ৰপাৰ ৰিস্ক এছেছমেণ্ট হ'ব লাগে। মাথাউৰিবোৰ আচলতে কেনে অৱস্থাত আছে, কাৰণ আমি মই এটা কথা সুধিব, মথাউৰি কথাটো আমি উল্লেখ কৰিছে, মথাউৰিয়ে একমাত্ৰ বিকল্প নেকি? মথাউৰি একমাত্ৰ এই বিষয়টোত কিন্তু ডিমত আন বিশেষজ্ঞৰ মুখৰ পৰা মই শুনিছিলোঁ, বিশেষকৈ ডক্টৰ ভাগৱত প্ৰাণ দুৱৰাই মথাউৰি বিকল্প নহয় বুলি কৈছিল। আপুনি ক'ব বিচাৰিছে নেকি মথাউৰিবোৰ শক্তিশালী কৰা হওক আৰু মথাউৰি ইজ দি অনলি সলিউশ্যন? নাই, মই সেইটো ক'ব খোজা নাই। মই খালি ক'ব খুজিছোঁ যে বৰ্তমান আমাৰ যিটো এপ্ৰ'চ সেইটো মাথাউৰি নিৰ্ভৰ, দুৰ্ভাগ্যক্ৰমে সেইটো যোৱা 75 বছৰ ধৰি মাথাউৰি নিৰ্ভৰেই হৈ থাকিলে। এই বিষয়ে মই নিজেও অনেক লেখা মেলা কৰিছোঁ যে মাথাউৰি এটা মূল এটা আমাৰ হ'ব পাৰে, কিন্তু তাৰ লগতে আৰু বহুত কাম আমি কৰিব লাগে। এইটো এটা সম্পূৰ্ণ সময় সাপেক্ষ বিচাৰ, মানে আমাক এটা আলোচনা লাগিব। এতিয়া আমাৰ সন্মুখত বহুত উদাহৰণ আছে, নেডাৰলেণ্ডৰ উদাহৰণ আছে, বাংলাদেশৰ উদাহৰণ আছে, আনকি কিছু পৰিমাণে আমাৰ পশ্চিমবংগ আৰু উত্তৰ প্ৰদেশ আৰু বিহাৰৰো উদাহৰণ আছে, য'ত মাথাউৰি বনোৱাৰ উপৰিও অন্যান্য যিবোৰ অগাঁথনিগত নন ষ্ট্ৰাকচাৰেল কিছুমান উপায় লৈ মানুহৰ আপুনি বানপানী বন্ধ কৰিব নোৱাৰোঁ, আমি বৰষুণো বন্ধ কৰিব নোৱাৰোঁ, বানপানী বন্ধ কৰিব নোৱাৰোঁ, কিন্তু বানপানীৰ পৰা হোৱা ক্ষয় ক্ষতি আমি বন্ধ কৰিব পাৰোঁ। যেনে এই ক্ষেত্ৰত, এনেকুৱা ধৰণৰ ক্ষেত্ৰত যদি আমি কিছু সময়ৰ আগেই যদি আমি সেইটো ফ'ৰকাষ্ট কৰিব পাৰোঁ, কিছু সময়ত আমি আৰ্লি ৱাৰ্ণিং দিব পাৰোঁ, অন্তত 2 ঘণ্টা 3 ঘণ্টাৰ ভিতৰত আমি আগতে দেখা পাইছোঁ যে মানুহে বহুখিনি জন সম্পত্তি সেইবোৰ ৰক্ষা কৰিব পাৰে। গতিকে আপুনি মাথাউৰি বনোৱাৰ লগতে সেইবোৰ ষ্ট্ৰং কৰিব লাগিব। মই এটা বিৰতি লোৱাৰ সময় আহিছে, নহ'লে কোনো উপায় নাই, বৰষুণ আহিবই, আৰু যিহেতু ক্লাইমেট চেঞ্জ হৈছে, আমি ক্লাইমেট চেঞ্জৰ সৈতে সহাৱস্থান কৰিব লাগিব, কাৰণ ক্লাইমেট চেঞ্জ ইৰিভাৰ্চেবল। আগতে 50 বছৰ আগতে যি ধৰণৰ আমাৰ জলবায়ু আছিল, সেই জলবায়ুলৈ আমি ঘূৰি যাব নোৱাৰোঁ, কাৰণ ইতিমধ্যে আমি যি অনিষ্ট কৰিবলগীয়া আছিল মানৱে সেই অনিষ্ট কৰিলোঁ। এতিয়া যি আমাৰ হাতত আছে সেয়া ৰক্ষা কৰোঁ,
আৰু সহাৱস্থান কৰোঁ আৰু নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ প্ৰকৃতিক অনিষ্ট নকৰাকৈ যি পদক্ষেপ আমি ল'ব লাগে সেই পদক্ষেপবোৰ আমি গ্ৰহণ কৰা উচিত বালি মাফিয়া বন্ধ হ'ব লাগে কয়লা মাফিয়া বন্ধ হ'ব লাগে পাহাৰ খনন বন্ধ হ'ব লাগে সেইবোৰ বন্ধ হ'লে এক পৰ্যায়লৈ চাগৈ আমি সকাহ পাম এটা বিৰতি ল'ম বিৰতিৰ পিছত মই পুনে গৌতমৰ ওচৰলৈ যাম গৌতমৰ পৰা প্ৰাৰম্ভিক মন্তব্য লৈ বা তেওঁৰ সৈতে যিসকল লোক সংযুক্ত হৈ আছে তেওঁলোকৰ মন্তব্য লৈ তেওঁক বিদায় দিম তাৰপিছত আন সকলৰ ওচৰলৈ শেষৰটো মন্তব্যৰ কাৰণে যাম ল'ম এটা বাণিজ্যিক বিৰতি